নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি পৰ্যবেক্ষণ কৰিবলৈ লৈছো আমি এটা বিশেষ বিষয় আপোনালোকে আজিৰ তাৰিখলৈ এটা বাতৰি নিশ্চয় ভালকৈ চাইছে মন কৰিছে প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে বিষয়টো হ'ল যে ৰাজপত্ৰিত বিষয়াৰ অবাধ লুণ্ঠন সাইবুৰ ৰহমান নামৰ যিগৰাকী ধুবুৰীৰ প্ৰাক্তন ADC তেওঁৰ যি সম্পত্তিৰ পাহাৰ এই কেইদিনত বাতৰিৰ মাজত আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ গোটে যেতিয়া এই ক্ষেত্ৰত অভিযান চলালে তাৰ পৰৱৰ্তী সময়ত আজিৰ তাৰিখলৈ অভিযান চলি আছে আজিৰ তাৰিখলৈ অভিযান চলি আছে সম্পত্তিৰ তথ্য বাহিৰ হৈছে ৰাজ্যৰ 89টা অঞ্চলত প্ৰায় 100 কোটি টকাৰ সম্পত্তি থাকিব পাৰে বুলি এটা সম্যক ধাৰণা আজিৰ তাৰিখত মুখ্যমন্ত্ৰীৰ নিৰীক্ষণ কোষে কৰিবলৈ সক্ষম হৈছে আমি আপোনালোকক জনাব খুজিছোঁ যে এই যে সাইবুৰ ৰহমান ইয়াৰ পূৰ্বেও এনে বহু ধৰণৰ নাম RH খান মহৎ চন্দ্ৰ তালুকদাৰ কুজেন্দ্ৰ দলে নন্দিতা কোঁৱৰ এনে ধৰণৰ বহু লোক ৰাজপত্ৰিত বিষয়া যিসকলে এই বিশাল সম্পত্তিৰ অধিকাৰী হৈছে কিদৰে হৈছে তেওঁলোকৰ চৰকাৰী দৰমহা কিমান আমি যে বাৰম্বাৰ কৈ থাকোঁ নামে বেনামে সম্পত্তিৰ এনে ধৰণৰ কথাবোৰ যে কৈ থাকোঁ এওঁলোকৰ ক্ষেত্ৰত সকলোবোৰ কথাই খাটে আজিৰ তাৰিখত এই লোকসকলৰ বিলাসী দালান হওক বাহন হওক লগতে তেওঁলোকৰ সম্পত্তি হওক এইবোৰত চকু নপৰে নেকি চৰকাৰ বা প্ৰশাসনৰ পৰিবই বা ক'ৰ পৰা চৰকাৰ প্ৰশাসনক যিসকলে নেতৃত্ব দিয়ে বা প্ৰশাসনৰ যিসকলে গুৰি ধৰে তেওঁলোকৰ মাজৰে এওঁলোক নহয় জানো সেইকাৰণে আজি এই বিষয়টো আমি পুংখানুপুংখকৈ কিছু বিশ্লেষণ কৰিব খুজিছোঁ আমি পৰ্যবেক্ষণ কৰিব খুজিছোঁ আৰু পৰ্যবেক্ষণ কৰিবলৈ লওঁতে আমি কেইটামান বিষয় ইয়াত উল্লেখ কৰি ৰাখিছোঁ যাতে আলোচনাটো সঠিক দিশত হয় আজি উপ লোকায়ুক্তত এনে ধৰণৰ চৰকাৰী বিষয়ৰ বিৰুদ্ধে কিমানে গোচৰ ধৰিছে কি পৰ্যায়ত আছে এই ধৰণৰ আইন বলবৎকাৰী বা এই ক্ষেত্ৰত অভিযোগ দিব পৰা এই সংস্থা প্ৰতিষ্ঠানসমূহ এই কথাবোৰ আমি পাতিব লাগিব আজি আৰু কোনে সেউজ সংকেত দিয়ে এওঁলোকক কাৰ সেউজ সংকেতত এওঁলোকে নামে বেনামে সম্পত্তি গঢ়ে ৰাজকোষলৈ ধন নাহে অথচ এওঁলোকৰ উদৰস্থ হয় অধিকাংশ এনে সম্পত্তি কমিশ্যন চৰকাৰী আঁচনিৰ ধন ইত্যাদি ইত্যাদি এই বিষয়টো আলোচনা কৰিবৰ কাৰণে আমি কেইবাগৰাকীও আজি আলোচকক আমন্ত্ৰণ জনাইছিলোঁ আমাৰ মাজত উপস্থিত আছে অমীয় কুমাৰ দাস প্ৰতিষ্ঠানৰ অধ্যাপক ডক্টৰ ভূপেন শৰ্মা ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত APWৰ সভাপতি অভিজিত শৰ্মা উপস্থিত আছে মই আপোনাকো স্বাগতম জনাইছোঁ অধিবক্তা অসীম চমুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত অধিবক্তা কিশোৰ কুমাৰ কলিতা উপস্থিত আছে মই আপোনাকো স্বাগতম জনাইছোঁ ADRৰ ৰাজ্যিক সমন্বয়ক তছদ্দুক আৰিফুল হুছেইন আমাৰ সৈতে সংযুক্ত হৈছে মই আপোনাকো স্বাগতম জনাইছোঁ গোটেই বিষয়টো আমি আৰম্ভ কৰিব খুজিছোঁ কাৰণ কেৱল RH খান কেৱল মহৎ চন্দ্ৰ তালুকদাৰ কুজেন্দ্ৰ দলে বা এনেধৰণৰ বিষয়াসকল নহয় বহু বিষয় আছে বহু আমোলা আছে নাম লৈ শেষ কৰিব নোৱাৰিম আজি মই চাইছিলোঁ ডিপাৰ্টমেণ্টেল যি প্ৰচিডিং বুলি কোৱা হয় বিভাগীয় যি এই ক্ষেত্ৰত অনুসন্ধান যিবোৰ চলি থাকে তেনে ACS 86 গৰাকীৰ নাম পাইছোঁ আপুনি চিন্তা কৰক IAS বিষয়াসকল আছে এই কথাবোৰ যে হৈ আছে এই বিষয়টো সন্দৰ্ভত অকণমান আমি আলোকপাত কৰিব খুজিছোঁ কাৰণ আপোনালোকে জানে যে নিৰ্বাচন আয়োগক সাইবুৰ ৰহমান আৰু তেওঁৰ পত্নীয়ে কাৰণ আপোনালোকে এই কথাও নিশ্চয় অৱগত যে তেওঁৰ পত্নী মীনাক্ষী ৰহমান এইবাৰ সৰুক্ষেত্ৰীৰ প্ৰাৰ্থী আছিল AIUDFৰ গতিকে এটা ৰাজনৈতিক সুৰক্ষা তেওঁ বিচাৰিছিল পত্নীৰ জৰিয়তে টিকট ক্ৰয় কৰিছিল বুলি অভিযোগ উঠে আৰু যেতিয়া তেওঁলোকে সম্পত্তিৰ এই তালিকাখন দিছিল ইয়াত তেওঁলোকৰ উমান পোৱা গৈছিল যে বহু কোটি টকাৰ সম্পত্তিৰ গৰাকী তেওঁলোক 6 কোটিৰ ওপৰত কিন্তু আজিৰ তাৰিখত 100 কোটিৰ সম্পত্তি বুলি কোৱা হৈছে মই আহিব খুজিছোঁ প্ৰথমে ভূপেন শৰ্মা ডাঙৰীয়া আপোনাৰ কাষলৈ এই গোটেই বিষয়বোৰ আমি এই আমোলাতন্ত্ৰ বা আমি বিষয়া এইবোৰৰ কথা কৈ থাকোঁ এওঁলোকৰ হাতত আমি দেখিছোঁ আজিৰ তাৰিখত কিছুমানৰ হাতত যেন আলাদিনৰ চাকি আহি পৰিছে এই ধৰণৰ এটা অনুভৱ আমাৰ হৈছে সম্পত্তিৰ পাহাৰ দেখি চৰকাৰী দৰমহাটো তেওঁলোকৰ ইমান নহয় কিদৰে হ'বলৈ পাইছে গোটেই বিষয়টোৱে কি ইংগিত বহন কৰিছে যেন আপোনাৰ অনুমান হৈছে ধন্যবাদ যিকোনো এজন চৰকাৰী কৰ্মচাৰীৰ
মানে তেওঁ চৰকাৰী চাকৰিটোৰ কাৰণে তেওঁ যিটো দৰমহা পায় মই ভাবোঁ বৰ্তমান সময়ত ময়ো এজন চৰকাৰী চাকৰিয়াল আৰু আমি যিমান দৰমহা পাওঁ আমাতকৈ বেছি দৰমহা পোৱা চৰকাৰী বিষয়া বহুত কম আছে বোধহয় কেইজনমান ছিনিয়ৰ IAS অফিচাৰ হয়তো আমাতকৈ অলপ বেছি দৰমহা পাব পাৰে কিন্তু আদাৰৱাইজ আমাতকৈ বেছি দৰমহা পোৱা চৰকাৰী বিষয়া বহুত কম আছে গতিকে আমি যিটো দৰমহা পাওঁ সেই দৰমহাৰে আমি কি কৰিব পাৰোঁ আমি খুব ভালকৈ জানো একমাত্ৰ এটা সন্তান উচ্চ শিক্ষাৰ কাৰণে মানে চিন্তা হয় আমাৰ মানে ক'ত মানে জানে আজিকালি শিক্ষাত যেনেকুৱা খৰচ মানে মাত্ৰ জাষ্ট উদাহৰণ এটা মই গতিকে চৰকাৰী দৰমহাৰ পৰা কোনো মানুহে বিশাল এনেকুৱা সম্পত্তি কৰিব নোৱাৰে এইটো ইম্পচিবল চিম্পলি ইম্পচিবল কিমান দৰমহা এজন মানুহে ছেভিং কৰিব পাৰে পাৰ মান্থ 2 নম্বৰ কথা হৈছে আপুনি উৎসৰ কথা কৈছে মই আৰু এটা আপোনাক সৰু উদাহৰণ দিওঁ মই এজন প্ৰফেচাৰ সাপোজ মই যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ কোনো এটা ডিপাৰ্টমেণ্টৰ এখন PhD থেচিছ মই এক্সামিন কৰোঁ তাৰ বিনিময়ত মই যিটো আপোনাৰ মাননি পাওঁ 1500 টকা সেই 1500 টকাৰ কাৰণে মই ইনকাম টেক্স দিব লাগে কিন্তু মই যদি ইনকাম টেক্স কেনেবাকৈ মই ৰিটাৰ্ণত সেইটো মেনশ্যন নকৰোঁ সেইটো উইথ পেনাল্টি মই কিন্তু পিছত 2 মাহমানৰ ভিতৰত মই এইটো ইনকাম টেক্স ভৰিব লাগে গতিকে আপুনি যিটো কথা কৈছে যে মানে এই ভিজিলেন্সৰ যিটো কাৰবাৰ ব্যক্তিগত এজন মানুহৰ মানে এনেকুৱা এটা আমাৰ চিষ্টেম যে যিটো চিষ্টেমত আমি জানি যে এইটো সম্পূৰ্ণৰূপে ট্ৰেন্সপাৰেণ্ট আধাৰ কাৰ্ড লিংক হৈ আছে আপোনাৰ বেংক একাউণ্টৰ লগত আপোনাৰ এই কি কয় আপোনাৰ পেন কাৰ্ড লিংক হৈ আছে গতিকে কোনো উপায় নাই যিটো উপায়েৰে আপুনি আপোনাৰ ইনকামটো ফাঁকি দিব পাৰিব গতিকে এই যে বিশাল সম্পত্তি এইটো সম্পূৰ্ণৰূপে এটা দুৰ্নীতিৰ প্ৰতিফলন তাত কোনো সন্দেহ নাই কিন্তু এটা কথা ময়ো বুজি নাপাওঁ যে এনেকুৱা এটা টাইট চিষ্টেম এটাত ইমান ভিজিলেন্স আছে আমাৰ চৰকাৰৰ তাৰ পিছত এজন বিষয়াই কেনেকৈ ইমান মানে দুৰ্নীতি এজন বিষয়া নহয় আচলতে এনেকুৱা আপুনি ঠিকেই কৈছে এনেকুৱা আৰু বহুত বিষয় আছে ধৰা পৰা মানুহবোৰৰ কথাহে আমি পাতি আছোঁ মাত্ৰ কেইজনমান যিকেইজনমান কেনেবাকৈ বাই চান্স ধৰা পৰিছে বহুত বিষয় আছে গতিকে এই গোটেই যদি আমি কথাখিনি খুব সংক্ষেপে যদি মই কওঁ তেতিয়াহ'লে মই ক'ম যে এইটো এটা নাম্বাৰ 1 এইটো গোটেই চিষ্টেমটোৰ এটা ফেইলিয়ৰ এক নম্বৰ গভৰ্নেন্সৰ ফেইলিয়ৰ 2 নম্বৰ কথা এটা হৈছে কি আপুনি যদি চাই আমাৰ দেশখনত মানে গণতান্ত্ৰিক ব্যৱস্থাটোৰ বয়স যিমান বাঢ়ি গৈছে দুৰ্নীতিৰ শিপাডালো তিমান গভীৰলৈ সোমাই গৈ আছে আৰু তিমান বিস্তৃত হৈ গৈ আছে গতিকে মই এজন মানে পলিটিকেল ছায়েন্সৰ ছাত্ৰ হিচাপে মই কিন্তু গোটেই গভৰ্নেন্স চিষ্টেমটো আমাৰ দেশত প্ৰচলিত যিটো গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থা আৰু দুৰ্নীতি এই গোটেইকেইটা বস্তুৰ মাজত মই এটা সম্পৰ্ক মই ডেফিনেটলি বিচাৰি পাওঁ আপুনি যিটো এজন বিষয়ৰ কথা ক'ব জানে আপুনি যেতিয়া কৈছে তেওঁ পত্নীয়ে আপোনাৰ ইলেকশ্যন এৰিয়াৰ সময়ত তেওঁ কণ্টেষ্ট কৰিব বিচাৰিছিল যে আল্টিমেটলি মানে কিহৰ কাৰণে গোটেই কামটো সাধাৰণ মানুহখিনিক আমি কিন্তু এটা কথা কি জানে সাধাৰণ মানুহখিনি কিন্তু আপোনাৰ এই দুৰ্নীতিৰ মাত্ৰ চিকাৰ হৈছে এটা পৰীক্ষা মানে এটা আপোনাৰ হেৰি মতে ছাৰ্ভেৰ মতে ভাৰতত 60% বেছি মানুহ কিন্তু দুৰ্নীতিৰ চিকাৰ হয় দুৰ্নীতিৰ লগত প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে জড়িত হৈ পৰে তেওঁলোকৰ ওপৰত দুৰ্নীতি এটা জাপি দিয়া হয় বিভিন্ন ধৰণে পিছত আমি সবিশেষ আলোচনা কৰোঁতে বিভিন্ন প্ৰশ্ন ঠিক আছে মই আহিম আকৌ আপোনাৰ কাষলৈ মই তছদ্দুক আৰিফুল হুছেইন মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ এই গোটেই বিষয়টো আমি আলোচনা কৰি থাকোঁতে আজি মোৰ আপোনাৰ সৈতে যিহেতু কথা হৈছিল আৰু আপোনালোকে বিশেষকৈ প্ৰাৰ্থীসকলৰ যি তেওঁলোকৰ শপতনামাৰ ওপৰত যথেষ্টখিনি কথা বতৰা আলোচনা কৰিছে বা ভালকৈ পৰ্যবেক্ষণ কৰিছে আমাৰ এই অনুষ্ঠানৰ মাজতো বিস্তৃতভাৱে আলোচনা হৈছে গতিকে তেওঁলোকৰ অপৰাধিক চৰিত্ৰ ইত্যাদি সন্দৰ্ভতো কথা বতৰা হৈছে কিন্তু এতিয়া কথাটো হ'ল যে বিষয়া প্ৰসংগটো আমি বাৰম্বাৰ কৈ আহিছোঁ যে আমি কেতিয়াবা চৰকাৰক পাকে প্ৰকাৰে আমি বুজাবলৈ যত্ন কৰোঁ যে এবাৰ চকু দিয়ক বিষয়াসকলৰ ক্ষেত্ৰত অকণমান চকু দিয়ক কি ACS হওক কি APS হওক কি IPS হওক কি IAS হওক আমি এই ৰাজপত্ৰিত যিসকল বিষয়া তেওঁলোকৰ ক্ষেত্ৰত আমি বাৰম্বাৰ কৈ আহিছোঁ যে তেওঁলোকৰ নামে বেনামে সম্পত্তি তেওঁলোকৰ ঘৰ দুৱাৰবোৰ তাৰ প্ৰতিফলন নহয় জানো তেওঁলোকৰ বিলাসবহুলতা তাৰ প্ৰতিফলন নহয় জানো তেওঁলোকৰ যিসমূহ বিলাসী বাহন আৰু যি ধৰণৰ জীৱনশৈলী সেইখিনি তেওঁলোকৰ এই ধৰণে আয় বহিৰ্ভূত এনেধৰণৰ কথা বতৰাবিলাকৰ প্ৰতিফলন নহয় জানো কিন্তু কোনেও বিষয়সমূহত গুৰুত্ব নিদিয়ে
এতিয়া শপতনামা এখনৰ আঁত ধৰি কথাবোৰ বাৰু হ'ল, সেই কথা আমি অৱগত হৈছোঁ, আৰু আছে তালিকাত বহু লোকৰ নাম, কিন্তু কিয় হ'বলৈ পাইছে আৰু কিয় আমি তেওঁলোকৰ ৰেকৰ্ড পাতি ইত্যাদি ৰাখিব পৰা নাই, বা চৰকাৰী নীতি নিৰ্দেশনা থকাৰ পিছতো এই সম্পত্তিৰ তথ্যসমূহ তেওঁলোকে কেতিয়াবা দিবলৈ অপাৰগতা প্ৰকাশ কৰে কিয়, আৰু চৰকাৰ এই ক্ষেত্ৰত কঠোৰ নহয় কিয়? আপোনাৰ আচলতে প্ৰশ্নটোতেই ইয়াৰ উত্তৰটো লুকাই আছে। আপুনি যিটো প্ৰশ্ন কৰিছে যে কিয় এই ৰাজপত্ৰিত বিষয়াসকলৰ এগেইনষ্টত কোনো ইনভেষ্টিগেশ্যন নহয়, কাৰণ এই ৰাজপত্ৰিত বিষয়াসকল তেওঁলোক হৈছে চান্দা তোলা মেইন মানুহ। এইটো নহয় যে গোটেই পইচাখিনি তেওঁলোকৰ হাততে থাকে, সেই পইচাখিনি আহে আমাৰ যিসকল নিৰ্বাচিত প্ৰতিনিধি তেওঁলোকৰ হাতলৈ। আপুনি আচৰিত হ'ব শুনি যে আমাৰ এটা নিৰ্বাচনৰ পৰা আমাৰ যোৱা বছৰ মই যিটো পৰ্যালোচনা কৰিছিলোঁ তাত দেখা পাইছোঁ যে 2016 চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আৰু 2021 চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা MLA সকলৰ সা সম্পত্তি 237% বৃদ্ধি হৈছে প্ৰত্যেকজনৰ। তাৰ মানে এইটো হৈছে কি যে তেখেতসকলে জীৱনভৰ যিমান পইচা উপাৰ্জন কৰিলে তেওঁলোকৰ যদি 100% বৃদ্ধি হয় তেতিয়াহ'লে 5 বছৰত তেওঁলোকে গোটেই জীৱনত যিমান পইচা ডিপজিট কৰিছিলে বা তেওঁলোকে সা সম্পত্তি গোটাইছিলে 5 বছৰত তাৰ দুগুণ গোটাইছে। ঠিক আছে, দুগুণতকৈ বেছি। তো এই যিটো প্ৰক্ৰিয়া আচলতে বহুত সময়ত আমাৰ শাস্ত্ৰত কিছুমান কথা আছে, যেনেকৈ ধৰি লওক বহুতে কয় যে মাছ মূৰৰ পৰা গেলে, যদি মূৰটো নেগেলে তেতিয়াহ'লে তলটো গেলাৰ সম্ভৱ নহয়। আমাৰ এতিয়া মই আপোনালোকে হয়তো এগৰাকী দুগৰাকী বা তিনিগৰাকী, এতিয়া আপুনি কেইবাগৰাকীৰো নাম কৈছে, তো সেইটো এটা কমন কেৰেক্টাৰ। কেইজনমান ধৰা পৰিছে, কেইজনমানৰ গাৰ পৰা কাপোৰটো খোল খাই গৈছে, তাৰ অৰ্থ এইটো নহয় যে কাপোৰৰ তলত মানুহবোৰ নগ্ন নহয়। প্ৰত্যেকটো মানুহে নগ্ন, কোনোবাই চবেই কিন্তু কাপোৰ পিন্ধি আছে। প্ৰত্যেকজন ৰাজপত্ৰিত বিষয়া নগ্ন, তেওঁলোক মাত্ৰ কাপোৰ পিন্ধি আছে। মই আপোনাৰ ছিগনেল ভালকৈ পোৱা নাই, গতিকে মই আপোনাক এই মুহূৰ্তত পোনপটীয়াকৈ পাবলৈ কথাখিনি শুনিলোঁ, কিন্তু আপোনাক পোনপটীয়াকৈ আমি পাবলৈ সক্ষম হোৱা নাই। আমি ফোনৰ জৰিয়তে কথাখিনি পাই আছোঁ, গতিকে মই মোৰ সতীৰ্থসকলক আহ্বান জনাম যাতে এই বিষয়টো অকণমান তেওঁলোকে চকু দিয়ে, যাতে তেওঁৰ কথাখিনি আমি ভালকৈ আমাৰ দৰ্শকসকলৰ সন্মুখলৈ লৈ আহিব পাৰোঁ। এতিয়া মই এখন তালিকা আপোনালোকক দেখুৱাব খুজিছোঁ। এই তালিকাখন কেৱল চাইবুৰ ৰহমানৰ প্ৰসংগ আমি পাতিব খোজা নাই, কিন্তু চাইবুৰ ৰহমান আজিৰ আলোচনাৰ অন্যতম আধাৰ। আজিৰ আলোচনাৰ মূল বিষয়বস্তু চাইবুৰ ৰহমান নহয়, এই কথাও আপোনালোকক ক'ব খুজিছোঁ, কিন্তু চাইবুৰ ৰহমানক কেন্দ্ৰ কৰি আমি আলোচনা কৰিব খুজিছোঁ গোটেই ছিষ্টেমটোৰ বিষয়ে। গতিকে চাইবুৰ ৰহমানৰ তালিকাখন আপোনালোকক দেখুৱাব খুজিছোঁ গ্ৰাফিক্সত, যদি সম্ভৱ হয়। তেওঁ নিৰ্বাচন আয়োগক কি তথ্য দিছিল, যদি সম্ভৱ হয় মই ফুলকৈ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ সম্পূৰ্ণকৈ। চাইবুৰ ৰহমানে বিনিয়োগ কৰিছে 94,11,229 টকা। নিৰ্বাচন আয়োগক তেওঁ দিয়া তথ্য, মই তথ্যখিনি আপোনালোকক দেখুৱাইছোঁ। চাইবুৰ ৰহমানৰ পত্নী প্ৰাৰ্থী আছিল মীনাক্ষী ৰহমানৰ বিনিয়োগ 92,20,413 টকা। ইয়াৰ পিছত আমি আপোনালোকক জনাওঁ যে 10 লাখ টকাৰ কৃষিভূমি ক্ৰয় কৰিছে মীনাক্ষী ৰহমানে। তাৰ পৰৱৰ্তী যিটো তথ্য আছে যে 2,29,10,000 টকাৰ অন্য ভূমি আছে চাইবুৰ ৰহমানৰ। এইখিনি নিৰ্বাচন আয়োগত থকা তথ্য। মীনাক্ষী ৰহমানৰ আছে 37 লাখ টকাৰ অন্য ভূমি। ব্যৱসায়িক স্থানত চাইবুৰৰ আছে 46,50,000 টকাৰ ভূমি। লগতে জনাওঁ যে হাতীগাঁৱৰ গৃহৰ নিৰ্মাণ ব্যয় তেওঁলোকৰ হৈছিল 2,10,00,000 টকা। চাইবুৰৰ মুঠ সম্পত্তিৰ বজাৰ মূল্য আজিৰ তাৰিখত যিখিনি তেওঁ নিৰ্বাচন আয়োগক দিছে সেইখিনিৰ দামেই 6,18,31,000 টকা। মীনাক্ষী ৰহমানৰ যি সম্পত্তি, তেওঁৰ বৰ্তমানৰ সম্পত্তিৰ বজাৰ মূল্য 47 লাখ টকা। মীনাক্ষীৰ স্থাৱৰ সম্পত্তি 34,19,000 টকা আৰু চাইবুৰৰ স্থাৱৰ সম্পত্তি 1,66,49,100 টকা। এইখিনি নিৰ্বাচন আয়োগত দিয়া তথ্য। গতিকে এই গোটেই কথাবোৰ আমি আলোচনা কৰিব লাগিব। এজন বিষয়াৰ এই সম্পত্তি এখন আঁচনি চলি যাব, ইমানেই সম্পত্তি এখন আঁচনি চলি যাব, ক'ৰবাত দলং নিৰ্মাণ হ'ব, ক'ৰবাত পথ নিৰ্মাণ হ'ব। এই হাৰত সম্পত্তি এওঁলোকে গঢ়ি তুলিছে, এই হাৰত তেওঁলোকৰ সম্পত্তি বৃদ্ধি হৈছে। নামে বেনামে আৰু কি আছে এইখিনি বাৰু জেৰাত ওলাব, তথ্য ওলাব। ধোৱা তুলসীৰ পাত যে তেওঁ নহয়, এইখিনি
যথেষ্ট আৰু মই ভাবোঁ যে নিৰ্বাচন আয়োগত দিয়া এই তথ্যৰ ওপৰত হেন দৃষ্টি আছিল আৰু তাৰ পিছত হয়তো আজি মুখ্যমন্ত্ৰীৰ নিৰীক্ষণ কোষে এই গোটেই বিষয়টো আগবঢ়াই নিছে মই আহিব খুজিছোঁ অসীম চমু আপোনাৰ কাষলৈ কথাবোৰ আমি আলোচনা কৰি আছোঁ নিৰ্বাচনৰ সময়তো আমি বহু কথা আলোচনা কৰিছোঁ নিৰ্বাচনৰ প্ৰসংগটো বেলেগ এতিয়া নিৰ্বাচনত আপুনি জনপ্ৰতিনিধিসকলৰ সম্পত্তিৰ কথাটো তেখেতে কৈছেই কিন্তু এতিয়া চাওক এই আমাৰ আমোলা বিষয়া এওঁলোকৰ সম্পত্তি আপুনি মই এই সম্পত্তিৰ তালিকা আমাক নালাগেই কেতিয়াবা আমি কৈ দিব পাৰোঁ তেওঁ যে নামে বেনামে আৰু অসৎ উপায়েৰে সম্পত্তি গঢ়িছে নোৱাৰোঁনে তেওঁলোকৰ শীৰ্ষ বিষয়াসকলে নেদেখেনে গোটেই প্ৰশাসনিক ব্যৱস্থাটোৰ চকুত নপৰেনে কথাবোৰ কিয় হ'বলৈ পাইছে এইবোৰ আচল কথাটো এইটো যে আপোনাৰ এইটো কি কয় যিবিলাক আইনৰ যিটো ব্যৱস্থা আজি যদি এই বেনামী সম্পত্তি গঢ়া মানুহবিলাকক যদি খুব কম সময়ৰ ভিতৰত এক্সাম্পলাৰী পানিছমেণ্ট দিলেহেঁতেন কোৰ্টে বা দিয়াৰ ব্যৱস্থা যদি থাকিলহেঁতেন তেতিয়াহ'লে এটা ডিটাৰেঞ্চ বা মানুহে এটা ভয় কৰিলে হয় যে এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে 2018 চনৰ যিটো প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট 1988ৰ যিটো এমেণ্ডমেণ্ট সেই এমেণ্ডমেণ্ট মতে 2 বছৰৰ ভিতৰত এই কেছসমূহৰ ট্ৰায়েল শেষ কৰিব লাগে 2 বছৰলৈকে কাগজ মানে চাৰ্জশ্বিট দিয়াৰ পিছত 2 বছৰলৈ কপি ডকুমেণ্টছ দিয়াৰ পৰ্যায়ে চলি থাকে তো 2 বছৰত আপোনাৰ ট্ৰায়েল কেনেকৈ কমপ্লিট হ'ব 2 বছৰৰ ট্ৰায়েল কমপ্লিট হ'ব লাগিলে তাৰপিছত আকৌ হাইকোৰ্টত এপিল হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টৰ বিকজ ইট ইজ এ ক্ৰিমিনেল কেছ আৰু আপুনি এটা কথা চাব গোটেই অসমখনত এই গোটেই প্ৰিভেনশ্যন অফ কৰাপশ্যনৰ কেছবোৰ ডিল কৰিবৰ কাৰণে মাত্ৰ এখন কোৰ্ট স্পেচিয়েল জাজ কোৰ্ট ইন আছাম গুৱাহাটীত আছে PC এক্টৰ মানে প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্টৰ আণ্ডাৰত যিমান কেছ হয় এখন কোৰ্টে চায় গোটেই অসমখনত এজন জাজ গতিকে আপুনি আজি তেখেতৰ সেই কোৰ্টখনত কিমান কেছ পেণ্ডিং আছে আজি যদি এই পাৰ্টিকুলাৰ এটা কেছত যদি ডেট আপুনি দিয়ে আজি এটা ডেট আছিলে নেক্সট ডেটটো 3 মাহ পিছত দিব তাৰ নেক্সট ডেটটো হয়তো আকৌ 4 মাহ পিছত হ'ব এই কৰোনা কোভিড কা আন্দোলন কেব আন্দোলন এইবিলাক আছে এতিয়া কথাটো হ'ল কি যদি মই গ্যাৰাণ্টি দিব পাৰোঁ এই মানুহজন মানে এনেকুৱা মোৰ হাতত বহুত কেছ আছে যিবোৰ আমি যেহেতু ক্ৰিমিনেল কেছ ডিল কৰোঁ শাস্তি পোৱাৰ আগতে মানুহ মৰি শেষ যেতিয়া ক্ৰিমিনেল এপিল ফাইনেল হিয়াৰিঙত আহে আমি কোৰ্টক কওঁ যে ইনফ্ৰাকচুৱাছ হৈ গ'ল কিয়নো মানুহজন ঢুকালে আৰু খুব বেছি পানিছমেণ্ট কিমান দিব 2 বছৰ সি যদি 5 কোটি 15 কোটি টকা কামাই পেলাই ইনকাম কৰি পেলাই 2 বছৰ জেলত থাকি নাথিং লছ কিনো লছ হ'ল কাৰণ এনেওতো সন্মান নাই এইবিলাক মানুহৰ সমাজৰ পৰা প্ৰতিষ্ঠা হেৰাবলগীয়া কি কথা আছে জেলততো থাকিলে ছমাহ পিছত বেল পাই ওলাই আহিব কিয়নো আপোনাৰ ট্ৰায়েল কমপ্লিট নহ'ব চাৰ্জশ্বিটখন দিব কিন্তু ট্ৰায়েল কমপ্লিট নহ'ব বা 90 ডেজৰ ভিতৰত চাৰ্জশ্বিট দিব লাগে চাৰ্জশ্বিট দিব নোৱাৰে আকৌ যিহেতু তেওঁ ৰাজপত্ৰিত বিষয়া তেওঁৰ আকৌ গভৰ্ণমেণ্টৰ চেংচন লাগিব তেওঁক প্ৰচিকিউট কৰিবৰ কাৰণে চেংচন অৰ্ডাৰ আহোঁতে আপোনাৰ লাগিব ছমাহ গতিকে নিৰ্দিষ্ট সময়ৰ ভিতৰত আপোনাৰ চাৰ্জশ্বিট যেতিয়া দিব নোৱাৰে তো কোৰ্টে বেল দিবলৈ বাধ্য ডিফল্ট বেল পাব সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছে বেল পাই উঠি গোটেই কেছ কমপ্লিট কৰি তেওঁ যিহেতু তেওঁ অতবোৰ সম্পত্তিৰ মালিক আজি তেওঁৰ নামত থকাহে প্ৰপাৰ্টি এইখিনি বা তেওঁ ডিক্লেয়াৰ্ড কৰা প্ৰপাৰ্টিহে আচ্ছা আনডিক্লেয়াৰ্ড প্ৰপাৰ্টি আনডিক্লেয়াৰ্ড আৰু যদি যিহেতু এইখিনি ডিক্লেয়াৰ কৰিছে মানে এইটোৰ এগেইনষ্টে তেওঁ ইনকাম টেক্স দিছে যদি ডিক্লেয়াৰ কৰিছে মানে এইখিনি এগেইনষ্টে ইনকাম টেক্স দিছে এতিয়া কেছটো হ'ব কি ডিছপ্ৰপৰ্চনেট এছেট টু দি নন চ'ৰ্চ অফ ইনকাম তেওঁ যিখিনি এছেট গোটালে যিখিনি সম্পত্তি তেওঁ আহৰণ কৰিলে কোনটো চ'ৰ্চৰ পৰা আহৰণ কৰিছে তেওঁ নিজৰ ইনকামৰ পৰা কৰিছে চেলাৰী যদি আমাৰ ছাৰে ক'লে যে তেওঁ দৰমহাত যিকেইটা টকা পায় সেইখিনি টকা 94 লাখৰ কৃষিভূমি খৰচ কিনিবৰ কাৰণে 3টা জনম আহিলেও নহ'ব আই বিলিভ আজিৰ দৰমহাটোৰে 3টা জনমত নোৱাৰে তেওঁ কৰিব তো তেওঁৰ ৱাইফৰ নামত আছে কোটি কোটি টকাৰ সম্পত্তি চ' দুজন মানুহে তেওঁলোকৰ চ'ৰ্চ নন চ'ৰ্চ অফ ইনকাম কি যদি তেওঁলোকে দেখাব পাৰে তেতিয়াহ'লে তো বাচি গ'ল আৰু নহ'লে এইখিনি এতিয়া নতুনকৈ 2018 চনত যিটো আইন আহিছে যে সেইবোৰ ভূমি এনফৰ্চমেণ্ট ডাইৰেক্টৰেট বা গভৰ্ণমেণ্টে সেই প্ৰপাৰ্টিবোৰ লৈ যাব কনফিস্কেট কৰি পেলাই এইবোৰ গভৰ্ণমেণ্টে এইটো গভৰ্ণমেণ্টৰ প্ৰপাৰ্টি হৈ যাব ট্ৰেজাৰীত জমা হৈ যাব এই প্ৰপাৰ্টিবোৰ গতিকে তাত গোটেই আপোনাৰ গোটেই বিষয়টোত আমি ভাবিম যে তদন্তকাৰী সংস্থাসমূহৰ বিচক্ষণতা তেওঁলোকৰ তৎপৰতা আৰু তেওঁলোকৰ কাৰ্যকুশলতা বহু কথা নিৰ্ভৰ কৰে বহুত কথা সেইটোৱে কথা পাৰফেক্টলি সেই কথাটোৱে একজেক্টলি আপুনি একদম একজেক্ট জেগাত কৈছে আজি CM ভিজিলেন্সে কৰক বা আছাম পুলিচে ইনভেষ্টিগেশ্যন নকৰক
কিয় ফল্টি ইনভেষ্টিগেশ্যনৰ কাৰণে দুনিয়া ভৰৰ একিউজ আজি সাৰি গৈ আছে আমি যেতিয়া মই যেতিয়া আপোনাৰ লগত প্ৰায় কথা পাতো এই কথাটোৱে পাতো আজি যে ধৰিলে আজি তদাৰকী কোষক বাহবা সকলোৱে দিছে আমিও দিছো ভাল এটা ইনভেষ্টিগেশ্যন কৰিছে কিন্তু ইনভেষ্টিগেশ্যনটো কৰিছে কিন্তু ইয়াতে কথাবোৰ যদি শেষ হৈ যায় কৰিব লাগিব নহয় কনক্লুড কৰোতে আপুনি চাৰ্জশ্বিটত সামৰিব লাগিব ভালকৈ কনক্লুড কৰোতে এভৰি এফআইআৰ হেজ টু বি কনক্লুডেড গোটেইবোৰ এফআইআৰ যিমান এফআইআৰ হয় এটা লজিকেল কনক্লুজন আপোনাৰ এফআইআৰ বিলাকত আহিব লাগিব লজিকেল কনক্লুজন ইজ আইদাৰ চাৰ্জশ্বিট অৰ ৰিলিজ মানে ফাইনেল ৰিপৰ্ট দি পেলাই বোলে এইটো আমি অপৰাধ নাপালো একো কিন্তু এইটোতো অপৰাধ নোপোৱাৰ কথা নাই চাৰ্জশ্বিটে হ'ব কিন্তু চাৰ্জশ্বিটখনত সেই গোটেই বস্তুখিনি থাকিব লাগিব যিটোৰ পৰা এই কথাটো প্ৰমাণ সহকাৰে আমি আদালতত প্ৰতিষ্ঠা কৰিব পাৰোঁ যে এই মানুহজনৰ নন চ'ৰ্চ অফ ইনকাম আছিলে 5 টকা আৰু তেওঁ সম্পত্তি আহৰণ কৰিছে 5 কোটি টকা বা নন চ'ৰ্চ অফ ইনকাম তেওঁৰ 1 crore আৰু তেওঁ কিন্তু সম্পত্তি আহৰণ কৰিছে 5 কোটি টকাৰ এই গোটেই বস্তু এই যিটো ডিফাৰেঞ্চিয়েশ্যন এই যিটো প্ৰেজেণ্টেশ্যন উইথ ডকুমেণ্টাৰী এভিডেন্স এণ্ড আদাৰ অকুলাৰ এভিডেন্স সেইটো কোৰ্টত যেতিয়ালৈকে প্ৰতিষ্ঠা নহয় তেতিয়ালৈকে তেওঁৰ প্ৰপাৰ্টিৰ ওপৰত হাত দিব নোৱাৰিব গম পাইছোঁ যে কি নহওক তেওঁৰ এতিয়া কথাটো হ'ল তেওঁক ইতিমধ্যে জেৰা কৰি থকা হৈছে এই কথাখিনি আমি সকলোৱে জানো কিন্তু মই অভিজিত শৰ্মা আপোনাৰ কাষলৈ আহিছোঁ এতিয়া কথাটো হ'ল যে এগৰাকী তেওঁ ACS বিষয়া আৰু ৰাকেশ পালৰ সময়ৰ কাহিনী কওক তাৰ আগৰ কাহিনী হওক আমি সকলোৰে কথা নকওঁ আমি ইয়াত উলুৰ লগত বগৰী পুৰা হ'ব নালাগে কিন্তু এই কথাও ঠিক যে গৰিষ্ঠ সংখ্যক লোক ACS হওক IS সকলে যথেষ্ট তেওঁলোকে এটা বিশেষ খুপি তেওঁলোকে খোজ কাঢ়ে সেইটো জানো কিন্তু তেওঁলোকৰ ক্ষেত্ৰতো বহু অভিযোগ আছে আপোনালোকেও তেনেধৰণৰ বহু অভিযোগ উত্থাপন কৰি আহিছে বিগত সময়ছোৱাত কিন্তু মূৰকত আমি দুই এজনৰ বাহিৰে আজি মহৎ চন্দ্ৰ তালুকদাৰৰ বিষয়ে কুজেন্দ্ৰ দলৈ এইসকলৰ কথা বাদ দিলে আমি বহুতৰ ক্ষেত্ৰত কিন্তু এই আমি যি ধৰণৰ এটা ফলাফল আশা কৰোঁ যি ধৰণৰ এটা আইনী ফলাফল আশা কৰোঁ সেই ধৰণে আমি দেখিবলৈ নাপাওঁ তাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে তদন্তৰ ক্ষেত্ৰত হেমাহি নিৰ্দেশনা অহালৈ যিটো কথা তেখেতে ক'লে যে এই প্ৰচিকিউশ্যনৰ কাৰণে এটা অৰ্ডাৰ আহোঁতেও আপোনাৰ অন্ততঃ 6 মাহ লাগি যায় গতিকে এই গোটেই কথাবোৰ আইনী মেৰপেচত ক'ৰবাত গৈ থাকি যায় আৰু আমি এওঁলোকক দেখোঁ যে তেওঁলোকে সদম্ভে ঘূৰি ফুৰে বুকু ফুলাই ঘূৰি ফুৰে এই ধৰণৰ কথা বতৰাবোৰ হয় মই সকলোৰে কথা কোৱা নাই গতিকে এই বিষয়টোত কেনেধৰণে আপুনি আলোকপাত কৰিব খুজিব এইটো আচলতে 6 মাহৰ মূৰত এটা বম ফুটোৱাৰ নিচিনা কথা এইবিলাক এনেই ভেলকিবাজি এইটো ভাল লগাবলৈ ৰাইজক ভাল লগাবলৈ কিছুমান কথা তল পেলাবলৈ এইবিলাক কাম কৰি আছে মোক যদি সোধে মই তেনেকৈ ক'ম কিয় আপুনি ভাবে তেনেকৈ কিয় ক'ম চৰকাৰ গঠন হোৱাৰ পিছত নতুন চৰকাৰ গঠন হোৱাৰ পিছত 140 কোটি টকাৰ এটা কেলেংকাৰী কৰিছিলে GMCত জুনৰ 10 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু বিভাগীয় মন্ত্ৰীক মেছেজ দিলোঁ দিব্যজ্যোতি হাজৰিকা আগৰ কমিশ্যনাৰ আৰু দেৱজিৎ দাস দুইজনে মিলি 140 কোটি টকাৰ এটা কেলেংকাৰী কৰিছে নলা চাফা কৰাৰ নামত পিছদিনাখন 11 জুনৰ দিনাখন পেপাৰত ডাঙৰকৈ ওলালে টেণ্ডাৰটো বন্ধ কৰিলে এই 140 কোটি টকাটো যে লৈ গ'ল তেতিয়াৰ কমিশ্যনাৰ আৰু ইঞ্জিনিয়াৰজনে কিবা ব্যৱস্থা কৰিলে নে সেইটো উত্তৰ দিয়ক বুজি পাইছোঁ হ'ল যোৱা কংগ্ৰেছ চৰকাৰৰ সময়ত নীলমণিৰ বিৰুদ্ধে চাগে আমিয়ে চবতকৈ বেছি লাগিলোঁ 1.5 বছৰ নে 2 বছৰ যুঁজিলোঁ গোবিন্দ্ৰ বৰকটকী কৈলাশ চন্দ্ৰ তালুকদাৰ যাৰ যোন মেইন অভিযুক্ত CIDত কেছ চলি আছে 56/2014 অভিযুক্তক এতিয়ালৈ নামাতিলে CID এদিনো মাতা নাই আজিলৈ গম পাওঁ কৈলাশ চন্দ্ৰ তালুকদাৰ আজিলৈ নামাতিলে গম পাওঁ 3000 কোটি কেলেংকাৰী এইবিলাক হ'ল কিছুমান মানুহ তেওঁলোকে টাৰ্গেট কৰি লয় যে ইয়াক যদি ধৰোঁ অলপ হাইলাইট পাম কিন্তু আচল মানুহবিলাকে নকৰে তৰুণ গগৈ চৰকাৰে তেতিয়া কৰিব পাৰিলে নকৰিলে ইয়াৰ আগৰ সৰ্বানন্দ সোণোৱাল চৰকাৰেও নকৰিলে আৰু এতিয়াও দুটাটো উদাহৰণ দিলোৱে তাৰে এজনটো আপুনি দেৱজিৎ দাস বোলাটোতো সি CMৰ ৰাইট হেণ্ড বুলিয়ে কৈ থাকে অনবৰত যাকে তাকে কৈ ফুৰে মই CMৰ মানুহ অমুক কৰিলোঁ আজি পাৰ্টি কৰিলোঁ কালি পাৰ্টি কৰিলোঁ মোৰ ঘৰত আহি থাকে ইনফেক্ট সেইখিনি কথা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মেছেজ কৰি দিছোঁ যে আপোনাৰ বদনাম গাই আছে আপোনাৰ মানুহ বোলে অমুক কৰে তমুক কৰে নিউজটো ওলাল পেপাৰত কিন্তু একো ব্যৱস্থা নল'লে এতিয়া কি ক'ব আপুনি কথাবিলাক সেনেকুৱা আৰু যিবিলাক ACS বিষয়া APSC দিয়ে চাকৰি লৈছে ৰাকেশ পালৰ দিনৰ তাৰপিছত আপোনাৰ আমি যে নাম ল'লোঁ এই যে MLA খেলিছিল যে সৰু ক্ষেত্ৰী যে আছে নে এজন
ইয়াৰ আগৰ যে তাৰাপ্ৰসাদ এইবিলাকৰ দিনৰহে ACS এইবিলাক পইচা দি যোনে চাকৰি জীৱনটো আৰম্ভ কৰে তেওঁলোকৰ কামেই হ'ব পইচা খোৱা তেওঁলোকক আপুনি একো আশা কৰিব নোৱাৰে আৰু তাতকৈ ডাঙৰ কথা আৰু এটা কওঁ একো যে নকৰে VK পাইপাৰ চেনিয়া আগৰ চিফ ছেক্ৰেটাৰী তেখেতৰ কেলেংকাৰীৰ কথা কৈ পেলাই প্ৰেছ কনফাৰেন্স এটা দিলোঁ কিয় ব্যৱস্থা কৰিলেনে আগৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৰিলে উল্টাই তেওঁ কেবিনেট ৰেংকে দিলে APDCL-ত এইবিলাক হ'ল কথা একো লাভ নাই ইয়াতে একো নকৰে এইটো হ'ল এটা 6 মাহৰ গোটেই চিষ্টেমটো ইয়াত সাঙুৰ খাই আছে চব সাঙুৰ খাই আছে আজি আপোনাৰ আগৰ VK পাইপাৰ চেনিয়া তেওঁতো আগৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ৱেটাৰহে আছিলে তেওঁ চাহ কাপ আগুৱাই দিয়ে তেওঁতো চিফ ছেক্ৰেটাৰী নাছিল তেওঁ ৱেটাৰ কাম চিফ ছেক্ৰেটাৰী আছিলে মই নিজে প্ৰেছ কনফাৰেন্সত কৈছোঁ এই কথাটো আমি যে তেওঁ ৱেটাৰ কাম চিফ ছেক্ৰেটাৰী আছিলে তেওঁৰ কেলেংকাৰী আপোনাৰ গড়ৰ সৰ্গৰ তদন্ত লুকুৱাই থ'লে সাৰদা কেলেংকাৰী তেওঁ বহুত কেলেংকাৰী আছে কিন্তু কিয় ব্যৱস্থা কৰিলে নে কোনোবাই উল্টাই ৱেটাৰজনক কি কৰিলে মানে ৱেটাৰ কাম চিফ ছেক্ৰেটাৰীজনক কি কৰিলে APDCL-ত বহালে এইবাৰ মুখ্যমন্ত্ৰীয়ে জইন কৰিয়ে তেওঁ গুচালে অৱশ্যে এতিয়া গুচালে ঠিক তেনেকুৱা কথা আজি 6 মাহ হৈ গ'ল আৰু এটা লেটেষ্ট উদাহৰণ দিওঁ আপোনাক কাম কৰাৰ ইচ্ছা কিমান 6 মাহ হৈ গ'ল এণ্টি কৰাপশ্যনত আমি এটা কেছ দিছিলোঁ হাজেলাৰ এগেইনষ্টত হাজেলাৰ বিৰুদ্ধে এটা কেছ দিছিলোঁ এণ্টি কৰাপশ্যনত প্ৰক্ৰিয়াটো তদন্ত শেষ হৈ গ'ল তেওঁলোকে তাতে কিবা কিবি খুটি পালে দুখ পালে তাতে কিবা কিবি দুখ পালে আজিৰ পৰা 6 মাহ আগত গৃহ বিভাগলৈ অনুমতিৰ কাৰণে পাৰ্মিশ্যন বিচাৰি গৃহ বিভাগলৈ চিঠি পঠালে 6 মাহ আগত 3 মাহ বাৰু বাদ দিলোঁ ইলেকশ্যনৰ কাৰণে ব্যস্ত থাকিল চৰকাৰ হোৱা আজি 3 মাহ হ'বৰ হ'ল এতিয়ালৈ চিঠিখন কিন্তু তাতে পৰি আছে হোম ডিপাৰ্টমেণ্টতে পৰি আছে মুখ্যমন্ত্ৰীয়ে গম পায় নে নাপায় নাজানো চিঠি কিন্তু তাতে পৰি আছে এতিয়ালৈ তদন্ত কৰিবলৈ পাৰ্মিশ্যনে নিদিয়ে সুবিধা হয় ভালে পায় মেয়ৰ পেজটো ক'ত লাগি আছে এই কথাখিনি এতিয়া এইটো হ'ল এতিয়া চাব মানুহজনে ভয় কৰিবতো লাগিব আজি এজন মানুহে কেলেংকে 2 দিন নিউজ বজাব বাদ দে হৈ যাব তাৰ মাজতো আৰু নিউজ বনোৱাৰ কাৰণেতো আছে আৰু হ'ব বাদ দে 2 দিন নিউজ বনাব লাজো নাপায় একো লাজ চাজ সিহঁতৰ নাই আৰু তাতকৈ ডাঙৰ কথা যে তেওঁলোকে জানে যে শাস্তি নহয় অত্যুৎসাহী হৈছে সেইটোৱে কাৰণ কথা শাস্তি নহয়টোৱে মেইন কথা শাস্তি নহয় মানে দৃষ্টান্তমূলক শাস্তি এইটোতো এটা এনেই এইটো এটা ধুমকেতু আপুনি এটা কথা কওকচোন এছেট ডিছপ্ৰপৰ্চনেট এছেটৰ আটাইতকৈ ডাঙৰ ইণ্ডিয়াৰ কেছ 2টা আছিলে মানে আমাৰ চকুত আমাৰ নলেজত এটা আছিলে জয়ললিতা আনটো মায়াৱতী ইমানে যদি ইচ্ছা আছে আপোনাৰ দুৰ্নীতি বিৰোধী আপুনি যদি ইমানে অভিযান কৰিব বিচাৰিছে আপোনাকতো জুনৰ 10 তাৰিখে তথ্য সহকাৰে আমি দিলোঁ 140 কোটি টকাৰ কেলেংকাৰী GMCত চৰকাৰ শপত গ্ৰহণ কৰাৰ পিছতে 2জন মানুহৰ নাম দিলোঁ কিয় ব্যৱস্থা নললে পলিটিকেল উইলটো ৰাজনৈতিক মই আহিম আকৌ মই কিশোৰ কুমাৰ কলিতা আপোনাৰ কাষলৈ আহিছোঁ এই গোটেই কথাবোৰ আমি আজি অভিজিৎ শৰ্মা হয় তেখেতৰ নিজৰ অভিজ্ঞতাৰে তেখেত হতাশ এই গোটেই বিষয়টোত আৰু এইবোৰ ধুমকেতু তেখেতে আখ্যা দিছে কিন্তু কথা হৈছে যে আজিৰ তাৰিখত এটা অভিযান চলিছে এনেধৰণৰ অভিযান পূৰ্বতেও আমি দেখিছোঁ কিন্তু কথা হ'ল যে এই তথ্যবোৰ দৰাচলতে কাৰ ওচৰত থাকে এতিয়া আজি যে এই নিৰ্বাচন আয়োগৰ এই তথ্যখিনিৰ ওপৰত নজৰ আছিলে এইটো কথা আমি জানো আৰু এনেধৰণৰ 6-7জন বিষয়া নিশ্চয় তালিকাত আছে নাই বুলিও আমি কৈ দিব নোৱাৰোঁ কিন্তু কথাটো হ'ল যে আমি ক'বই নালাগে মই কৈছোঁৱেই মানুহৰ ঘৰ দুৱাৰ দেখিলে মানুহৰ বিলাসী জীৱনশৈলী দেখিলে আপোনাৰ বাহন ইত্যাদি দেখিলে বহু কথা পৰিস্ফুট হয় যদি তেওঁলোকে যিহেতু নিৰ্দেশনা এটা আছেই চৰকাৰী বিষয়সমূহ নহয়নে ৰাজপত্ৰিত বিষয়া হওক বা তেওঁলোকে তথ্য দাখিল কৰিব লাগে সম্পত্তিৰ তালিকা যি ধৰণে জনপ্ৰতিনিধিসকলে দাখিল কৰিব লাগে এই কথাবোৰ আমি বাস্তৱ ক্ষেত্ৰত আমি ৰূপায়িত হোৱা কিয় দেখিবলৈ নাপাওঁ যদি বা তেওঁ কিছুমান উত্তৰ দিছে তথাপিতো মই আপোনাৰ কথাখিনি জানিব খুজিছোঁ না দুৰ্নীতিৰ বিষয়টোত মই ভাবোঁ যে এটা বৰ গুৰুত্বপূৰ্ণ প্ৰসংগ লুকাই আছে যিটো মানে আপুনি ফিলচফিটো কি আচলতে কৰাপশ্যনটো কিয় হৈ যায় এটা ডেম'ক্ৰেটিক ছিষ্টেমত যদি গোটেই ফিলচফিটো এটা ঠিকাদাৰী ব্যৱস্থা টাইপৰ হয় যে এটা
সাপোজ 5,000 কোটি টকা এটা মাহত খৰচ হ'ব সেইটো ঠিকাদাৰী চিষ্টেম টাইপৰ গতিকে কিছুমান ডাঙৰ ঠিকাদাৰে ডাঙৰ প্ৰপৰ্চনেট এমাউণ্ট এটা পাব তলৰ ফালৰ পৰা গতিকে এই যে মানুহজনক ধৰিলে এয়াত কৰি বহু গুণে বেছি থকা যিটো সময়ও কৈছে অভিজিত শৰ্মাও কৈছে বহুত বেছি পৰিমাণে সম্পত্তি আহৰণ কৰা মানুহ এই ৰাজ্যখনতে অজস্ৰ আছে যিবিলাক হয়তো আমি কেতিয়াও গমেই নাপাম প্ৰথম কথাটো সেইটো আৰু দ্বিতীয় কথাটো হৈছে কি যিটো মাছ মূৰৰ পৰা গেলে ধৰণৰ কথা এটা হয় মাছটো যিটো মূৰৰ পৰাই গেলিছে গতিকে এতিয়া মূৰত গেলা অংশতে কেনেকৈ ক'ব যে বাকীখিনি অনুসন্ধান হওক সেইটো নহয় কেতিয়াও আজি কিছু বছৰ আগতে বহু বছৰ আগতে ইণ্ডিয়া টুডেত এটা ৰিপৰ্ট ওলাইছিল কোনোবা এজনে কমেণ্ট কৰিছিল যে ভাৰতবৰ্ষত আণ্ডাৰ ডেভেলপ কিয় হৈ আছে তাৰ কাৰণে যদি যিমান ব্যুৰ'ক্ৰেটছ আছে তেওঁলোকৰ প্ৰপাৰ্টিবিলাকৰ যদি এটা জাষ্ট চাৰ্ভিলেঞ্চ হৈ যায় তেতিয়াই ওলাই যাব কিয় দেশখন পিছ পৰি আছে গতিকে সেইটো সহজ কথা কিন্তু তাৰে ওপৰত এই ব্যুৰ'ক্ৰেটছবিলাকৰ ওপৰত গোটেই ৰাজনৈতিক লিডাৰবিলাক বহি আছে গতিকে সেইটো এটা ফেক্ট আৰু তৃতীয় কুৱেশ্যনটো যিটো একদম গুৰুত্বপূৰ্ণ অংশ সেইটো বোলে আমাৰ সাধাৰণ নাগৰিকৰ কৰাপশ্যনৰ ওপৰত আমাৰ কুৱেশ্যন কৰা কিবা ৰাইট আছেনে নাই কিয় নাই যেতিয়া এটা ইলেকশ্যনত 500 টকাই দি এজন ভোটাৰ বিক্ৰী যায় যেতিয়া এটা ৰেলী হয় মানুহে কুৱেশ্যন নকৰে যে এই ৰেলীটোত আপুনি লাখ লাখ টকা খৰচ কৰাৰ অধিকাৰটো ক'ত পালে পইচাটো ইলেকশ্যন কমিশ্যনে এটা বাউণ্ডাৰী সীমা এটা ধৰি দিয়ে যে ইমান লাখ টকা খৰচ কৰিব পাৰিব সেইটো হৈছে মেক্সিমাম লিমিট গতিকে আমিতো মানি লৈছোঁ এতিয়া মানি যেতিয়া লৈছোঁ এজন ভোটাৰ হিচাপত আমি তেতিয়াই আচলতে তেওঁলোকক এপ্ৰুভ কৰি দিওঁ যে আমি এই 500 টকাটো পালোঁ গতিকে আপোনালোকে যি কৰে কৰক আৰু ইন দ্য মিন টাইম আমাৰ কোনো ৰাইট নাথাকে এতিয়া এই যোৱা ইমান বছৰত আমি কংগ্ৰেছ আমোলৰ পৰা এতিয়ালৈকে যিমান কৰাপশ্যন কেছ হৈছে আপুনি যদি এখন লিষ্টিং কৰে যিটো চমুৱাই কৈছে অভিজিতে কৈছে এইবিলাক যদি লিষ্ট কৰে তেতিয়াহ'লে শ কেছ ওলাব তাৰে কোনো কনভিকশ্যন হোৱা নাই এতিয়ালৈকে মই নিজে জানো যে মই যেতিয়া কোৰ্টত আৰম্ভ হৈছিলোঁ যিটো কেছ CBI আছিল সেই কেছটো এতিয়ালৈকে আজি 12-13 বছৰ পাছৰ পৰা সেইটোৰ মোটামুটি কোনো ষ্টেজে মানে যিটো ট্ৰায়েলৰ শেষ ষ্টেজলৈকে যাবই পৰা নাই গতিকে এইটো চমুৱা হওঁতে তেওঁলোকে কৈছে যে বিভিন্ন কেছ তেওঁলোকৰ জীৱনত পাইছেহে গতিকে আল্টিমেট এটা বিৰাট ফ্ৰাষ্ট্ৰেটিং কাৰবাৰ বিৰাট হতাশাজনক কথা এটা আৰু কথাটো হৈছে কি এই প্ৰক্ৰিয়াটোত আমি সাধাৰণ নাগৰিক হিচাপত আমি যিহেতু এপ্ৰুভাৰ হয় আমি কৰাপশ্যনটো এপ্ৰুভ কৰোঁ আৰু সেই এপ্ৰুভটো আমি ভোটৰ সময়ত কৰোঁ গতিকে আচলতে মই ভাবোঁ যে ভাৰতীয় নাগৰিকসকলৰ ভোটাৰ নাগৰিকসকলৰ মেক্সিমামৰ মই সকলোকে সামৰি লোৱা নাই সেই ৰাইটটো তেওঁলোকে আচলতে হেৰাইছে আচলতে মোৰ নিজা অভিমত এইটো ঠিক আছে মই আহিব খুজিছোঁ এই মুহূৰ্তত আকৌ তছদ্দুক আৰিফুল হুছেইন মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ কথাখিনি আপোনাৰো আধৰুৱা হ'ল এতিয়া কথাটো হ'ল যে আমি কথা পাতি আছোঁ আৰু তাৰ লগে লগে আমি এই কথাও ঠিক যে আমাৰ যি লোকায়ুক্ত আৰু উপ লোকায়ুক্ত আইন 1986 ইয়াৰ অধীনত কেতবোৰ ব্যৱস্থা ল'ব পৰা যায় কিন্তু আজি খবৰ ল'লোঁ আপোনাৰ সৈতে মোৰ পুৱা যেতিয়া কথা বতৰা হৈছিল আপুনি কৈছিল যে লোকায়ুক্তৰ এখন বাহন দেখি থাকোঁ কিন্তু নাই মাৰ্চৰ পৰা নাই এই কথাখিনি আমি গম পাইছোঁ এতিয়া কথাটো হৈছে যে ব্যৱস্থাটো আছে কিন্তু ব্যৱস্থাটোৰ সৈতে কিমান লোক পৰিচিত এই কথাও নিশ্চয় আমি জানিব লাগিব তাৰ লগে লগে এই কথাও ঠিক যে মই পুৱা কথা পতাৰ পিছত মই খবৰ ল'লোঁ যে এই বছৰ বাৰু নাই যোৱা বছৰ কিবা আছিল নেকি কৈছে যে 30টা গোচৰ 5টা ইতিমধ্যে তেওঁলোকে 30টা গোচৰৰ 5টাত তেওঁলোকৰ ইতিমধ্যে ৰায়দান হৈছে বা তেওঁলোকে এই নিষ্পত্তি কৰিছে 25টা গোচৰ এই গোটেই বিষয়টো এনেধৰণৰ বিষয়বস্তু তেওঁলোকৰ এতিয়াও নিষ্পত্তি নোহোৱাকৈ পৰি ৰৈছে এই কথাখিনি আহিল গতিকে জনতা এই গোটেই বিষয়টোত কিদৰে সম্পৃক্ত হ'ব তেখেতে যদিও বা কৈছে সকলোৱে কিন্তু 500 টকাত ভোট নিকিনে বা 1000 টকাত বিক্ৰী হৈ নাযায় এই কথাবোৰ আছে একেবাৰে স্বাধীন আৰু স্বচ্ছতাৰে ভোটাধিকাৰ সাব্যস্ত কৰা মানুহো আছে যাৰ কাৰণে দেশত গণতন্ত্ৰ বৰ্তি আছে সকলোকে সাঙুৰি নিশ্চয় আপুনিও নাই কোৱা মই বুজি পাইছোঁ কিন্তু কথাটো হ'ল যে কোনোবাই যদি অভিযোগ দিব খোজে ক'ব খোজে আৰু তেওঁলোকে দেখুৱাব খোজে তেওঁলোকৰ অধিকাৰ কিন্তু আছে এই আইনৰ অধীনত যাব পৰা ব্যৱস্থাটো আছে গতিকে এইখিনি সন্দৰ্ভত অকণমান আপুনি আলোকপাত কৰিব নেকি সব প্ৰথম কথাটো হৈছে কি যে আমাৰ শাস্ত্ৰত আছে যে চাণক্যৰ অৰ্থশাস্ত্ৰতে আছে যে যদি কোনোবা এজন মানুহৰ জিভাত এটোপাল মৌ দি আপুনি তেওঁক ক্ৰিটিচাইজ কৰে যে ইয়াৰ সোৱাদ কিয় ল'লে বুলি তেতিয়াহ'লে এইটো এটা ননচেন্সিকেল কথা আমি এই আমোলাসকলৰ হাতত আমি ইমানেই বেছি পাৱাৰ দিছোঁ আৰু ইমানেই সা সম্পত্তি মানে মৌখিনি দি দিছোঁ আৰু যদি তাৰপিছত তেওঁলোকক কওঁ যে তহঁতে কিয় তাৰ সোৱাদ ল'লি তেতিয়াহ'লে আমি আচলতে এটা ননচেন্সিকেল কুৱেশ্যন সুধিছোঁ যে সিহঁতৰ হাতত আনএকাউণ্টেড কোনো কাৰণত আমি নুসুধাকে সিহঁতৰ হাতত ইমান বেছি পাৱাৰ দি দিওঁ কেতিয়াও সিহঁতক আমি একাউণ্টেবল নকৰোঁ তেতিয়াহ'লে সিহঁতে চুৰ কৰিবই ঠিক আছে সেইটো খুব সম্ভৱ যদি এজন খুব ভাল মানুহ বুলি জনা মানুহ এজনকো যদি এই পাৱাৰটো দি দিয়া যায় হয়তো তেওঁ চুৰ কৰিব তো এতিয়া আমাৰ কুৱেশ্যনটো হৈছে যে
কোনজন মানুহ ভাল হ'ব লাগে কোনজন মানুহ বেয়া হ'ব লাগে সেইটো কথা নহয় কথাটো হৈছে যে আমি কি চিষ্টেম তৈয়াৰ কৰিছোঁ চিষ্টেমটো কেনেকুৱা চাওক আপোনালোকে যিসকলে গাঁৱৰ পৰা আহিছে মৰণা মাৰে আপোনালোকে দেখিছে যে মৰণা মাৰোঁতে গৰুবিলাক যেতিয়া ঘূৰি থাকে তেতিয়া সিহঁতে ধান খায় ধানৰ ওপৰত ঘূৰি থাকে ধান খেৰবোৰ সিহঁতে খায় আৰু তেতিয়া আমি তাক কণ্ট্ৰল কৰিবৰ কাৰণে কি কৰোঁ এখন মুখত খবুৱা লগাই দিওঁ ঠিক আছে তো সেইটো এটা প্ৰাকৃতিক এটা টেণ্ডেঞ্চি সকলো যেতিয়া আমোলাই এই আমাৰ ধন সম্পত্তিৰ ওপৰত যেতিয়া মৰণা মাৰি থাকে তেতিয়া সেই ধন সম্পত্তিবোৰ খাব বিচাৰে খায় আৰু খবুৱাটো হৈছে আমাৰ লোকপাল বা লোক আয়ুক্ত ঠিক আছে আৰু এই লোক আয়ুক্তৰ কাম কি যে প্ৰত্যেক বছৰে প্ৰত্যেকজন হাই ৰেংকিং আমোলাৰ তেওঁলোকে সম্পত্তিৰ গ্ৰোথ তেওঁলোকে ল'ব লাগে আপুনি আচৰিত হ'ব যে আমি প্ৰত্যেকবাৰে ইলেকশ্যনৰ সময়ত সকলো নিৰ্বাচিত প্ৰতিনিধিৰে এছেট গ্ৰোথ আমি দেখুৱাই থাকোঁ তেওঁলোকে কিমান টকা ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিছে আৰু কিমান টকা তেওঁলোকৰ এছেট গ্ৰোথ হৈছে সেই বস্তুখিনি আমি দেখুৱাই থাকোঁ কিন্তু আজিলৈকে কোনো ইনকাম টেক্স ডিপাৰ্টমেণ্টে এইটোৰ ওপৰত কোনো ধৰণৰ ইনভেষ্টিগেশ্যন কৰা নাই ঠিক আছে তো কিয় কৰা নাই ডিছপ্ৰপৰ্চনেট এছেট গ্ৰোথ তাত প্ৰত্যেকজনৰ ক্ষেত্ৰতে আপুনি দেখা পাব প্ৰত্যেকজন বুলি ক'লে ভুল হ'ব কিন্তু বেছিভাগৰ ক্ষেত্ৰতে আপোনালোকে দেখা পাব যে ডিছপ্ৰপৰ্চনেট এছেট গ্ৰোথ হৈছে সেই ডিছপ্ৰপৰ্চনেট এছেট গ্ৰোথ কৰিবৰ কাৰণে তেওঁলোকে ডাইৰেক্টলি ফিল্ডৰ পৰা তেওঁলোকে কৰাপশ্যন কৰিব নোৱাৰে কৰাপশ্যন কৰিবৰ কাৰণে এই আমোলাসকল হৈছে তেওঁলোকৰ চান্দা তোলা এজন ব্যক্তি আৰু যেতিয়া চান্দা তোলে তেওঁলোকে সেইটো এটা বনাই থয় যে ইমান টকা ডিচিৰ ওচৰত যাব ইমান টকা এডিচিৰ ওচৰত থাকিব আৰু ইমান টকা গৈ আপোনাৰ সেই মিনিষ্টাৰজনৰ ওচৰত পাবগৈ ঠিক আছে এই ধৰণৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো নতুন নেকি এই প্ৰক্ৰিয়াটো গোপন নেকি আপোনালোকে নাজানে নেকি এইটো কথা যদি নাজানে তেতিয়াহ'লে মোৰ পৰাহে প্ৰথম শুনিছে নেকি নহয় আমি চবেই জানো কিন্তু উই জাষ্ট ডোণ্ট কেয়াৰ আমি সিহঁতক সোধাই নাই আমি সিহঁতক সেই খবুৱাখন লগাব বিচৰাই নাই ঠিক আছে আমি এতিয়া মুছলমান হিন্দুলৈ ব্যস্ত হ'ব বিচাৰিছো আমি এতিয়া বিচাৰিছো মন্দিৰ মছজিদ লৈ কাজিয়া কৰিবলৈ কিয় কাৰণ দিজ আৰ দ্য ইম্পৰ্টেণ্ট কুৱেশ্যন উই ডোণ্ট ৱান্ট টু আস্ক দিছ কুৱেশ্যনছ আৰু আমাক খুব টেক্টফুলি খুব ইণ্টেলিজেণ্টলি পলিটিকেল পাৰ্টিবিলাকে আমাক ব্যৱহাৰ কৰিছে আৰু আমাক সদায় চিফ্ট কৰাইছে বেলেগ বেলেগ দিশত আমাক ডাইৰেকশ্যনত লৈ গৈছে তো এইটোৱে বস্তু কণ্ডিশ্যন এতিয়া মই ভাবোঁ যে আমাৰ যদি লোকায়ুক্ত থাকে আৰু লোকায়ুক্তৰ ওচৰত প্ৰত্যেকজন এনেকুৱা ACS IAS অফিচাৰে তেওঁলোকৰ প্ৰত্যেক বছৰে বছৰে তেওঁলোকৰ এছেট গ্ৰোথ তেখেতসকলে দেখুৱাব লাগিব ছাবমিট কৰিব লাগিব ইনকাম চ'ৰ্চ শ্ব' কৰিব লাগিব আমাৰ মোৰ চহৰখনত মই বোকাখাটৰ হয় বোকাখাটত এজন আপোনাৰ হেৰি যদি হয় ৰেঞ্জাৰ ফৰেষ্টৰ ৰেঞ্জাৰ এজনে যি ধৰণে তেওঁ আপোনাৰ বাৰ্থডে পাতে আমাৰ এখন বিয়া পাতিবলৈ সিমানখিনি পইচা নাথাকে তেওঁ সাহিত্য সভাৰ এটা উচ্চ পদবীতো তেখেত আহিব পাৰে বিকজ হি হেজ মানি বুজি পাইছোঁ ঠিক আছে তো এই যিটো অৱস্থা এই অৱস্থাটো আমি তেখেতসকলক আমি শ্ৰদ্ধাও দিছো দুৰ্ভাগ্যজনক কথা আমি সামগ্ৰিকভাৱে এইটো প্ৰক্ৰিয়াত আমি আছো আমি সকলোৱে ক'ৰবাত নহয় ক'ৰবাত আমি জগৰীয়া আমি সকলোৱে জগৰীয়া এই গোটেই ছিষ্টেমটোত এই গোটেই ব্যৱস্থাটোৰ অধীনত আমি সকলোৱে কম বেছি পৰিমাণে জগৰীয়া তাত কোনো সন্দেহ নাই এই আপুনি যেনেকৈ ক'লে আমি মুখৰা বুলি কওঁ মুখৰা লগোৱা বুলি কওঁ গতিকে হয় আমি যেতিয়া মুখৰা লগোৱা বুলি কওঁ গাঁৱত মৰণা মাৰি থাকোঁতে আমিও ভাবোঁ যে ক'ৰবাৰ পৰা সেই ধানৰ পৰা উপৰি জাপৰি যেন আমাৰ গাটো পৰেহি এনেধৰণৰ কথা বতৰাত সকলো সম্পৃক্ত হৈ থাকে মই সকলোৰে কথা কোৱা নাই কিন্তু প্ৰায় সংখ্যকে কাৰোবাৰ কথা হ'ল গৰজ পৰিছে নেকি মোৰ এনেধৰণৰ কথা বতৰাও আছে কিন্তু কথা হ'ল গৰজ পৰিছে আমি চকুত দিব লাগিব ব্যৱস্থাটোৰ সলনি ক'ৰবাত নহয় ক'ৰবাত হ'ব লাগিব আজি যিসমূহ বিশ্বৰ উন্নত দেশ বহুততে আপোনালোকে জানে যে বহুততে আজি এই কৰাপশ্যন বা দুৰ্নীতি শূন্যতাৰ এটা পৰিৱেশ তেওঁলোকে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে আমি কিন্তু পৰা নাই নোৱাৰিম চাগে এই ধৰণে থাকিলে এই চাইবোৰ এই RH খান এই মহৎ তালুকদাৰ এনেধৰণৰ মানুহবোৰৰ আৱিৰ্ভাৱ ঘটিয়ে থাকিব
গতিকে এই বিষয়টোৰ সন্দৰ্ভত আৰু কিছু কথা পাতিবলগীয়া আছে আমাৰ সন্মানীয় অতিথিসকল আছে তেওঁলোকৰ সৈতে কথা পাতিম আৰু আপুনি এই দুৰ্নীতি বিৰোধী অভিযানত আপুনি অংশীদাৰ কিদৰে হ'ব পাৰে আপুনি কিদৰে এই গোটেই ব্যৱস্থাটো সলনি কৰাৰ ক্ষেত্ৰত এজন আপুনি বাহক হ'ব পাৰে আমোলা বিষয়াৰ হাতত আলাদিনৰ চাকি কিদৰে আহি পৰে তেওঁলোক কিদৰে আয় বহিৰ্ভূত তেওঁলোকৰ যি আয় বহিৰ্ভূত সম্পত্তি তাৰ উৎস কি কোনো ধৰণৰ কথা বতৰা যিবোৰ হোৱা নাই ধৰা পৰে দুই এক ধৰা পৰে কথাবোৰ আলোচনা হয় আজিও আমি সেই ধৰা পৰাৰ পাছতেই বিষয়টো সন্দৰ্ভত কথা পাতিব খুজিছোঁ কিন্তু আজি এটা নতুন দিশ আমি ইয়াত সংযুক্ত কৰিব কৰিছোঁ ইতিমধ্যে কথাবোৰ পাতিছোঁ যাতে আপোনালোকে যাতে সামাজিক মাধ্যমত বা ক'ৰবাৰ আড্ডাত বহি আস্ফালন কৰি থাকিবলগীয়া নহয় আপোনালোকেও যাতে এই দুৰ্নীতি নিৰ্মূলকৰণৰ ক্ষেত্ৰত এটা সবল ভূমিকা ল'ব পাৰে সেই কথাখিনি অকণমান ফঁহিয়াই আপোনালোককো আমি বুজাব খুজিছোঁ যিসকলে বুজি পায় বিষয়টো তেওঁলোক নহয় আৰু যিসকল বুজি পায়ো মনে মনে থাকে তেওঁলোকৰ কথা নকলোৱে বা যিসকলে একেবাৰেই নাজানে যে এই বিষয়টোত এনেধৰণেও আগবাঢ়িব পাৰি আমাৰ এখন পত্ৰয়ো কাম কৰিব পাৰে তেওঁলোকক আমি এই কথাবোৰ অকণমান জনাব খুজিছোঁ মই আহিব খুজিছোঁ ডক্টৰ ভূপেন শৰ্মা আপোনাৰ কাষলৈ এই কথাবোৰ যে আমি কৈছোঁ অকণমান আমি দুৰ্নীতি শুনি আছোঁ দেখি আছোঁ অভিজিৎ শৰ্মাই আক্ষেপেৰে ক'লে তেখেতে আক্ষেপেৰে ক'লে চমুৱা ডাঙৰীয়াই আক্ষেপেৰে ক'লে কথাবোৰ আৰু একেধৰণে আমাৰ তচদ্দুক আৰিফুল হুছেইনেও বহুখিনি কথা কৈছে আৰু আমি গোটেই কথাখিনি বুজি গম পাইছোঁ যে আমাৰ গাতে ক'ৰবাত নহয় ক'ৰবাত এটা চেকা আছে যাৰ কাৰণে আমি হয়তো আগবাঢ়িব পৰা নাই মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ এই বিষয়টোত জনসাধাৰণ কিদৰে সংপৃক্ত হ'ব পাৰে এবছলিউটলি একেবাৰে আপুনি এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আপুনি কৰিছে প্ৰথম কথা মই কৈ লওঁ আমি বহুত কথাই একচুৱেলি আলোচনা কৰিলোঁ কিছুৰে মোটামুটি মানে সমাজখনকো তাৰ বাবে মানে অংশীদাৰ কৰি লৈছে ৱে কিন্তু মই আপোনাক এটা উদাহৰণত দি পেলাই মই আৰম্ভ কৰিব বিচাৰোঁ মই আপোনাৰ বিভিন্ন গাঁৱে ভূঞে ঘূৰি ফুৰা মানুহ পঞ্চায়ত ৱাৰ্ড মেম্বাৰ এজনৰ মই কথা কওঁ পঞ্চায়ত ইলেকশ্যন পঞ্চায়ত ৱাৰ্ড মেম্বাৰ আপোনালোকে জানেনে পঞ্চায়ত ৱাৰ্ড মেম্বাৰ মানে কিমান তেওঁৰ ভোট 1200 মেক্সিমাম টোটেল ভোট এটা ৱাৰ্ডত এজন পঞ্চায়ত ৱাৰ্ড মেম্বাৰে ইলেকশ্যনত মানে বিজয়ী হ'বৰ কাৰণে তেওঁ খৰচ কিমান হৈ জানে পঞ্চায়ত ৱাৰ্ড মেম্বাৰ 1200 ভোট অতি কমেও 1.5 লাখ টকা আপোনালোকে এইটো হিচাপ যদি মোক বিশ্বাস কৰিব টান পাইছে আপোনালোকে মানে ক্লোজ অভিজ্ঞতা আছে দেখিছোঁ আপোনালোকে দেখিব মই ক'ৰ পৰা আৰম্ভ কৰিছোঁ মই যে পঞ্চায়ত ৱাৰ্ড মেম্বাৰ মই পঞ্চায়ত সভাপতিৰ কথা ক'বলৈ যোৱা নাই আপোনাৰ মই আঞ্চলিক পঞ্চায়তৰ প্ৰেচিডেণ্টৰ কথা ক'ব যোৱা নাই MLA এজনৰ আপোনাৰ ইলেকশ্যনত খৰচ কিমান কিবা হিচাপ আছেনে আমাৰ হাতত চৰকাৰী তথ্যৰ কথা বাদ দিয়ক এনেকুৱা দেখিলে গম পোৱা যায় যে খৰচ কি হাৰত কৰিছে সেইটোৱেতো মই কৈ আছোঁ MP এজনৰ ইলেকশ্যনত খৰচ কিমান গোটেই কাৰবাৰটো কি হৈছে যে এই যে ইলেকশ্যন ফাণ্ডিংটো মোতকৈ আৰিফৰ হাতত হয়তো বহুত বেছি ইনফৰ্মেশ্যন আছে গতিকে এই যে গোটেই ইলেকশ্যন ফাণ্ডিঙৰ যিটো কাৰবাৰ এইটো আমি কিন্তু জাষ্টিফাই কৰি আছোঁ ইন দ্য নেম অফ ডেমক্ৰেচি মই সেইকাৰণে যে কৈছিলোঁ যে আমাৰ ডেমক্ৰেচিটো যিমান পুৰণা হৈ গৈ আছে যে দুৰ্নীতিৰ শিপাডালত ইমান গভীৰতালৈ গৈ আছে আৰু স্প্ৰেড কৰি গৈ আছে মই সেইকাৰণে কৈছোঁ এই যে এজন আমোলা ক'ৰবাত 2-4জন বিষয়া কোনোবা কেইজন মানে আপোনাৰ 100 কোটি 150 কোটি টকা আপোনাৰ দুৰ্নীতি কৰিছে ধৰা পৰিছে তেখেতে ঠিকেই কৈছে এটা ধমাকা এটা আপোনাৰ মানে বম ব্লাষ্ট কৰাৰ নিচিনা এটা কাৰবাৰ হৈছে এটা মানে ডাঙৰ টেৰৰিষ্ট অৰ্গেনাইজেশ্যন এটা কিন্তু কথাটো হৈছে কি জানেনে দুৰ্নীতিৰ আমি মূল যিবিলাক প্ৰশ্ন বিষয় সেইবিলাকলৈ আমি আগবাঢ়িবই পৰা নাই ইয়াৰ মূল কাৰণটো কি জানে মই একেবাৰে খুব কম সময়ৰ কাৰণে মই সংক্ষেপে ক'ব বিচাৰোঁ অভিজিৎ শৰ্মা ডাঙৰীয়া আছে বহু বছৰ ধৰি তেওঁ ৰাইট টু ইনফৰ্মেশ্যন এক্টৰ লগত তেওঁ জড়িত এজন মানুহ ভাৰতবৰ্ষত সমস্যাটো হৈছে যে সাধাৰণ ভোটাৰ এজনে জনসাধাৰণে তেওঁলোকে তেওঁলোকৰ ৰাইটটো এছাৰ্ট কৰিব নাজানে ৰাইটৰ প্ৰতি যিটো কনচিয়াছনেছ অধিকাৰৰ প্ৰতি তেওঁলোকৰ যিটো সজাগতা থাকিব লাগিছিলে আৰু তাক ছিষ্টেমেটিকেলি সেইটো ধ্বংস কৰি দিয়া হৈছে আপুনি যদি আপোনাৰ অধিকাৰৰ কথা কয় প্ৰত্যেকজন ব্যক্তিয়ে যদি নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যায় তেতিয়াহ'লে আপোনাৰ দুৰ্নীতিৰ তাৰ স্পেচটো অট'মেটিকেলি সি সংকীৰ্ণ হৈ গৈ থাকিব কিন্তু প্ৰব্লেমটো কি হৈছে জানেনে আমি আমাৰ একেবাৰে মৌলিক অধিকাৰ ভোটাধিকাৰ যিটো কথা সেইকাৰণে মই কৈছোঁ যে পঞ্চায়ত ৱাৰ্ড এজনে যদি আপোনাৰ ইলেকশ্যনত তেওঁ পঞ্চায়ত ৱাৰ্ড মেম্বাৰ হ'বলৈ যদি তেওঁ 1.5 লাখ টকা খৰচ কৰে পইচাটো কাক দিছে এতিয়া
প্ৰশ্ন হৈছে যে সাধাৰণ মানুহখিনিয়ে যে নিজৰ ৰাইট সম্পৰ্কে নিজৰ অধিকাৰ সম্পৰ্কে ৰাজনৈতিকভাৱে যে সচেতন নহয় এই যে এজন সাধাৰণ নাগৰিকৰ তেওঁৰ অধিকাৰ সম্পৰ্কে তেওঁ যিটো ৰাজনৈতিক সচেতনতা থাকিব লাগিছিলে তেওঁ যদি ৰাজনৈতিকভাৱে সচেতন হৈ যায় তেতিয়াহ'লে এজন পলিটিচিয়ানৰ এই ধৰণৰ দুৰ্নীতি কৰাৰ ৰাস্তা অট'মেটিকেলি বন্ধ হৈ যাব সেইটোক যাতে হ'ব নোৱাৰে আমি বিভিন্ন ধৰণে সেইকাৰণে অন্যান্য ৰাস্তাবিলাক আমি খুলি দিছোঁ আপুনি মই এটা কথা কওঁ দুজন এডভকেট আছে আজি পেনেলটোত আপোনালোকেও হয়তো মোক মানে ইনডাইৰেক্টলি আপোনালোকে এইটো কথা কৈছে আইন প্ৰণয়ন কৰি কোৰ্ট কাছাৰীৰ মাধ্যমেৰে কেতিয়াও ভাৰতৰ নিচিনা এখন কমপ্লেক্স ছ'চাইটিত আপুনি দুৰ্নীতি বন্ধ কৰিব নোৱাৰে আপোনালোকে কৈছে ছমাহ লাজ নাপায় জেলত থাকিবলৈ আপোনাৰ দুদিনে থাকিব আহিব আপুনি তাৰপিছত লাইফটো এনজয় কৰিব অসমীয়া মানুহৰ মেমৰিটো হ'ল 40 ঘণ্টা 40 ঘণ্টাৰ পিছত পাহৰি যায় চাইবুৰ ৰহমান কোন পাহৰিব মই সেইকাৰণে দুটা প্ৰশ্ন ইয়াত উত্থাপন কৰিছোঁ মহৎ তালুকদাৰ কুজেন্দ্ৰ দলে নাম কেইটা মনত আছেনে মই মানুহক সুধিব খুজিছোঁ কাৰো মনত নাথাকে এতিয়া গোটেই ব্যৱস্থাটোত আপুনি চাব মই আহি আছোঁ গোটেই ব্যৱস্থাটোত আপুনি চাব যে আজি চাইবুৰ ৰহমানৰ সম্পত্তিৰ আমি পাহাৰ দেখিছোঁ আমি যেন ক'ৰবাত নহয় ক'ৰবাত আমি সকলোৰে যেন আমাৰ গা ফাটি গৈছে এনেধৰণৰ কথা বতৰা একেবাৰে সহজ ভাষাত গাঁৱৰ মানুহে যিটো কয় মই সেই কথাটো ক'ব কৈছোঁ যে তেনে নহয় চাইবুৰ ৰহমান মহৎ চন্দ্ৰ তালুকদাৰ সৃষ্টি কৰি আছে সমাজখনে ক'ৰবাত নহয় ক'ৰবাত আজি কোনোবা এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে ক'ৰবাত তেওঁ হয়তো উপায় নোহোৱাত তেওঁ গৈ সহায় কৰিবলগীয়া হৈছে আজি একেধৰণে আমি মহৎ চন্দ্ৰ তালুকদাৰ DFO হৈ আছিল কি ধৰণে তাত ব্যৱসায় কৰি থকা শিলবালিৰ ব্যৱসায় কৰি থকা মানুহবোৰে কি ধৰণে তেওঁলোকে অসহায় এটা অৱস্থাৰ মাজত কাৰণ তেওঁলোকে আইনখন জানে আইনৰ গণ্ডিত তেওঁলোকক চেপিব জানে আৰু চেপিলে টকাটো ওলাব বুলি তেওঁলোকে জানে এই কথাবোৰ হয় এতিয়া কথাটো হ'ল যে আজি এওঁ যে 100 কোটি সম্পত্তি গঢ়িলে বাকী এই কুজেন্দ্ৰ দলে নন্দিতা কোঁৱৰ এইসকল মানুহে যে টকা বিচাৰি ফুৰে টকাৰ কাৰণে যে তেওঁলোকৰ এটা লালায়িত এটা তেওঁলোকৰ ৰূপ আমি দেখিবলৈ পাওঁ এই কথাবোৰ কেতিয়া হ'বলৈ পায় যেতিয়া আমাৰ ক'ৰবাত নহয় ক'ৰবাত দুৰ্বলতা এটা তেওঁলোকে উমান পায় এই কথাখিনি ঠিক তাৰ লগতে চাব যে এই যিটো কথা ক'লে যে আঁচনি ভিত্তিক যিবোৰ কথা 5,000 টকা আহিছে 5,000 কোটি আহিছে 1,000 কোটি আহিছে 100 কোটি আহিছে তাত তেওঁলোকে অহাৰ লগে লগে তেওঁলোকৰ কেইটামান তাত ছেগমেণ্ট তেওঁলোকে আৰম্ভ কৰি এইটো ছেগমেণ্ট এনেধৰণৰ এইটো ছেগমেণ্টত অমুকে ইয়াৰ পৰা কমিশ্যন ল'ব অমুকে ইয়াৰ পৰা ল'ব এই এটা প্ৰক্ৰিয়া আৰম্ভ হয় গোটেই কথাখিনিত আমি যদিও বা এটা আলোচনা এটা ইয়াত হৈ আছে তাৰ মাজত প্ৰশ্ন যদিও মই আপোনালোকক সুধি আছোঁ তাৰ লগে লগে কেতবোৰ অভিজ্ঞতাও কিন্তু বৰ্ণনা কৰি আছোঁ মই আহিব খুজিছোঁ অসীম চমু আপোনাৰ কাষলৈ এই গোটেই বিষয়টোত আপুনি কিবা এটা ক'ব খুজিছিল তেখেতে কৈ থাকোঁতে আইনগত দিশবোৰ বাৰু আছেই আইনগত দিশবোৰ আছেই কিন্তু আমাৰ যিটো দায়বদ্ধতা আৰু আমি চাকৰি এটা কৰিবলৈ লওঁতে ৰাজপত্ৰিত বিষয়া হ'বলৈ যাওঁতে আমি এই দেশৰ সংবিধানখন যে আমি বাৰম্বাৰ ওপৰত আপুনি মহাত্মা গান্ধী আপুনি ৰাখি থৈছে ফটোখন আপুনি B.R. আম্বেদকাৰক আপুনি ৰাখি থৈছে আৰু আইন সংবিধান সকলো ভৰিৰে মোহাৰি আহিছে সততা একেবাৰে নায়েই তাত সততাৰ নাম গোন্ধেই নাই এই ধৰণৰ কাৰবাৰবিলাক হৈ আছে গতিকে এই কথাবোৰ নিৰ্মূল কৰাৰ কাৰণে জনতা আগবাঢ়ি অহাৰ যিটো প্ৰসংগ মই উত্থাপন কৰিছোঁ তেওঁলোকৰ ভূমিকাৰ যিটো প্ৰসংগ উত্থাপন কৰিছোঁ এইটো সম্ভৱ হ'বনে নহয় ৰাইজ সজাগ হ'লেতো অসম্ভৱ নহয় বুলি মই নাভাবোঁ ৰাইজ সজাগ হ'লে সম্ভৱ কিন্তু ঘটনাটো হৈছে কি মানে এই যিটো এটা চেইন নহয় এইটো বস্তু ইণ্টাৰডিপেণ্ডেণ্ট আজি যদি এজন বিউৰ'ক্ৰেটছে তাক হেৰি কৰিছে কৰাপশ্যনত ধৰা পৰিছে এজন বিউৰ'ক্ৰেটছ তাৰ এগেইনষ্টে স্পীডি ট্ৰায়েল দি তেওঁক এক্সাম্পলাৰী পানিছমেণ্ট দিবৰ কাৰণে এই যিটো ছিষ্টেম এটা আইনৰ এটা প্ৰক্ৰিয়া এটা কৰি থোৱা আছে নহয় সেই প্ৰক্ৰিয়াটোত যিখিনি মানুহে কাম কৰিব সেই মানুহখিনিওতো যদি সেই মানুহখিনি আপোনাৰ কৰাপ্টেড হয় তেতিয়াহ'লে এখেতে চান্স পাব এখেতৰ হাতত অলৰেডি বহুত কোটি টকা আছে তাৰ পৰা 2 কোটি টকা বিলাই দিলে তো এই যে তেওঁ শাস্তি দিয়া তেওঁৰ তদন্ত হৈ থাকোঁতে তেওঁ বোলে আৰক্ষীক কৈছে 1 কোটি টকা লোৱা খতম কৰা ক'বই এইটো অবভিয়াছ ক'বই তেওঁ এটা 15-20 কোটি টকাৰ মালিক মই থাকে ভাবিছোঁ 20 কোটিৰ ওপৰতে হ'ব তো তেওঁ 1 কোটি বা 2 কোটি টকা বিলাই দিয়াটো তেওঁৰ কাৰণে একো নাযায় কিন্তু এই যে প্ৰক্ৰিয়াটো যিটো প্ৰক্ৰিয়াৰে তেওঁ এটা ডেফিনেটলি প্ৰচিডিঅ'ৰ এষ্টাব্লিছ বাই ল বুলি যিটো কথা আছে ডিউ প্ৰচেছ অফ ল সেই ডিউ প্ৰচেছ অফ লৰ মাজেৰে গৈহে তেওঁক আমি শাস্তি দিব পাৰিম আমিতো আৰু ৰাস্তাত চাৰিআলিত আনি পেলাই কোবাই পেলাই মাৰিব নোৱাৰোঁ ডেট ইজ নট আৱাৰ ছিষ্টেম তো আমাৰ এই ছিষ্টেমটোৰ মাজেৰে যাওঁতে যিখিনি মানুহে তাত কাম কৰিব সেই গোটেইখিনি মানুহক যদি কিনি লয় নল'লেও গোটেইখিনি নহ'লেও 50% মানুহকো যদি কিনি লয় এই গোটেই এণ্টায়াৰ প্ৰচেছটো কামিং 10 ইয়াৰ্ছলৈ একো নহয় গেৰাণ্টি একো নহয় 10 বছৰ
যদি 10 বছৰ মানুহটোৱে শাস্তি নাপালে তাৰপিছত যদি সেই শাস্তিও পালে আমাৰতো গাত আমাৰ পিছৰ জেনেৰেশ্যনে গম পাব আমি কিজানি নাথাকিম লোকায়ুক্ত উপলোকায়ুক্ত এই কথাটোৱে মই ক'ব গৈ আছোঁ যে তেতিয়াহ'লে উপায় কি দ্য কুৱেশ্যন ইজ উপায় কি সেই উপায় নিয়ম মাফিক আমি লোকায়ুক্ত উপলোকায়ুক্ত বনাই থৈছোঁ কিন্তু এইবোৰ চব টিটলিষ্ট টাইগাৰ হিউমেন ৰাইটছ কমিশ্যন ওমেন কমিশ্যন লোকায়ুক্ত উপলোকায়ুক্ত দিজ আৰ অল টিটলিষ্ট টাইগাৰ তেওঁলোকৰ হাতত একো পাৱাৰ নাই একো পাৱাৰ নাই দে কান ডু এনিথিং মই আপোনাক কৈছোঁ ন একো নাই তেওঁলোকে এটা ৰিপৰ্ট দিব গভৰ্ণমেণ্টলৈ সেই ৰিপৰ্টটো গভৰ্ণমেণ্টৰ তালৈ যে পঠাব সেইজন মানুহৰ তালৈ পঠাব যিয়ে কৰাপশ্যনটো কৰিছিল আপুনি ভাবিছে নেকি তাৰ ওপৰত কাম কৰিব কি দিছ ইজ অল মিনিংলেছ দিছ ইজ ৱাৰ্থলেছ এক নম্বৰ মই এটা বস্তু বিচাৰি আছোঁ যে দেয়াৰ মাষ্ট বি এ পাৰফৰ্মেঞ্চ অডিট যেনেকৈ কোম্পানীবিলাকৰ টপ এক্সিকিউটিভ অফিচাৰ্ছবিলাকৰ এটা পাৰফৰ্মেঞ্চ অডিট হয় সেইটো ভয়তে মানুহখিনিয়ে ভালকৈ কাম কৰে যে মোৰ যদি পাৰফৰ্মেঞ্চ বেয়া হয় মই চেলাৰী ইনক্ৰিমেণ্ট নহ'ব অমুক নহ'ব তমুক নহ'ব এটা জুডিচিয়াৰী আৰু এই ইনভেষ্টিগেটিং এজেঞ্চিজ এই মানুহখিনিৰো এটা পাৰফৰ্মেঞ্চ অডিট হ'ব লাগে বাই এন ইণ্ডিপেণ্ডেণ্ট এজেঞ্চি এতিয়া সেই ইণ্ডিপেণ্ডেণ্ট এজেঞ্চিটো যোন আহিব তেওঁ যদি কৰাপশ্যন কৰি আহে তেতিয়াহ'লেতো আই এম হেল্পলেছ বুজি পাইছোঁ কোনোবা এটা অথৰিটিয়ে নিৰপেক্ষভাৱে থাকি উইদাউট এনি কৰাপশ্যন যদি এটা ভিজিলেঞ্চ নকৰে তেতিয়াহ'লে এইটো আমাৰ সমাচাৰে কোৱা নিচিনা এইটো যিমান আমি পুৰণা ডেমক্ৰেচি সিমান তললৈ আমি সিমান একদম এবছলিউট কাৰেক্ট কথা এবছলিউট কাৰেক্ট এতিয়া কথা হ'ল মই অভিজিত শৰ্মা আপুনি এইমাত্ৰ মই কমপ্লিট কৰি লওঁ এই যে মহৎ তালুকদাৰৰ কথা কৈছে কাৰোবাৰ কেইজনমানৰ নাম কৈছে এইকেইটা আমি ৰিচেণ্টলি মনত থকা নাম টিভি মিডিয়া ফেচবুক অহাৰ পিছত অহা নাম তাৰ আগৰ হয়তো 10 বছৰ পুৰণা আৰু সেনেকুৱা এছেট ডিছপ্ৰপৰ্চনেট এছেটৰ কেছ পেণ্ডিং আছে মই ডাঙৰ কথা কওঁ মই নিজে অনুভৱ কৰোঁ মই গুৱাহাটী মহানগৰীত থাকি অনুভৱ কৰোঁ এনে বহু আপুনি বিষয়া পাব অৱসৰপ্ৰাপ্ত তেওঁলোকৰ আজিৰ তাৰিখত আপুনি তেওঁলোকে ভাবে যে তেওঁলোকৰ কথা কোনো নাজানে নাপাতে কিন্তু মই কৈছোঁ আৰু সততাৰে এই কথাখিনি ক'ব পাৰোঁ তেওঁলোকৰো কিন্তু গৰিষ্ঠ সংখ্যকে নামে বেনামে যি সম্পত্তি গঢ়ি থৈছে তেওঁলোকৰেতো উত্তৰসূৰী আৰু তেওঁলোকক এই চাইবোৰৰ নিচিনা মানুহবিলাকক প্ৰটেকশ্যন দি দিয়ে এইটো প্ৰটেকশ্যন মানি তেওঁলোকে যিটো সম্পত্তি গঢ়িছে এই মানুহবিলাকক দিয়া প্ৰটেকশ্যনৰ মানি এইটো সেইকাৰণেতো তেওঁলোকে তেনেকুৱা ধৰণৰ সম্পত্তি বিশাল সম্পত্তি গঢ়িব পাৰিছে সেইটোৱেইটো কথা এতিয়া মই যিটো কথা কৈ আছোঁ যে পানিছমেণ্টটোৱে যদি ডিটাৰেঞ্চ ক্ৰিয়েট কৰিব নোৱাৰে নহয় এইটো বন্ধ কৰাটো শাস্তি দৃষ্টান্তমূলক হ'বই লাগিব আৰু এইটো ক্লাছিফাই কৰিব লাগে মই কৈছোঁ যে অফেন্সটো ক্লাছিফাই কৰিব লাগিব এই নন্দিতা শইকীয়াৰ কথাটো অভিজিত নীলৰ কথাটো আমাৰ এনেকুৱা কৰাপশ্যন ইট ইজ এন অফেন্স এগেইনষ্ট দ্য ষ্টেট ইকনমিক অফেন্স এগেইনষ্ট দ্য ষ্টেট আমাৰ এই যে মানুহজনে পইচাবোৰ মাৰিছে এই পইচাবোৰতো আমাৰ পইচা চৰকাৰী স্কিমৰ পইচা গতিকে ইট ইজ দ্য অফেন্স এগেইনষ্ট দ্য ষ্টেট এই ধৰণৰ ক্লাছিফাই কৰি হিনিয়াছ ক্ৰাইম যিবিলাক আছে ইট শ্বুড বি ক্লাছিফাইড এজ এ হিনিয়াছ ক্ৰাইম মাৰ্ডাৰ এটা যেনেকুৱা এইটো ই নেশ্যনক মাৰ্ডাৰ কৰিছে আৰু এটা কোনোবা ব্যক্তিক মাৰ্ডাৰ কৰিছে ইটছ এ মাৰ্ডাৰ অফ দি নেশ্যন তো এনেকুৱা অফেন্সবিলাক ক্লাছিফাই কৰি ইহঁতৰ ট্ৰায়েলৰ কাৰণে ছেপাৰেট কোৰ্ট বনাব লাগিব আৰু ইহঁতৰ ইনভেষ্টিগেটিং এজেঞ্চিটো ল এণ্ড অৰ্ডাৰৰ পৰা যেতিয়ালৈকে ছেপাৰেট নকৰে তেতিয়ালৈকে এইবোৰ বস্তু ঠিক নহয় 1996তে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছে 2005ত নে 2002ত আমাৰ হাইকোৰ্টৰ জাজমেণ্ট আছে যে ইনভেষ্টিগেটিং এজেঞ্চি মাষ্ট বি ছেপাৰেটেড ফ্ৰম দি ল এণ্ড অৰ্ডাৰ উইংছ অফ দি আছাম পুলিচ সেইটো জাজমেণ্টটো দিয়াৰ কাৰণে ডাইৰেক্টৰেট অফ ইনভেষ্টিগেশ্যন নে পাব্লিক প্ৰচিকিউশ্যন বুলি এটা ডাইৰেক্টৰেট খুলি চাইনবোৰ্ড এখন লগাই থৈছে যাতে কোনো নাই কিন্তু গতিকে এইটোৰ কাৰণে এটা পলিটিকেল উইল বিৰাট দৰকাৰ যে উই ৱান্ট টু মানে আমি কৈ থাকিলে নহ'ব মুখেৰে আমি দুৰ্নীতিমুক্ত অসম গঢ়িম বুলি কৈ থাকিলে নহ'ব বা দুৰ্নীতিমুক্ত ভাৰত গঢ়িম বুলি কৈ থাকিলে নহ'ব ৰাজনৈতিক সদিচ্ছাটো কামেৰে প্ৰমাণ কৰিব লাগিব মুখেৰে নহয় মই অভিজিত শৰ্মা আপোনাৰ কাষলৈ আহিছোঁ যিটো সম্পত্তিৰ কথা পাতিছোঁ এয়া তেওঁৰ সম্পত্তি এইখিনি টকা চৰকাৰী টকাৰ বাহিৰে আন একো টকা নহয় তাত আৰু কোনো সন্দেহ নাই চৰকাৰী আঁচনিৰ টকা অৰ্থাৎ ক'ৰবাত দলং নিৰ্মাণৰ বাবে অহা টকা ক'ৰবাত পথ নিৰ্মাণৰ বাবে অহা টকা বোধ হয় ক'ৰবাত বান সাহায্যৰ কাৰণে অহা টকা এই কথাবোৰ আৰু লগতে ক'ৰবাত হয়তো ছাত্ৰ ছাত্ৰীৰ জলপানী ইত্যাদিৰ টকা ইয়াত নিহিত হৈ আছে ইয়াত আমি যিটো অনুমান কৰিছোঁ গতিকে এই ধৰণে এই লোকসকলে যি পৰ্যায়লৈ জনতাক আজি বা সেই তেওঁ য'ত তেওঁ এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে তেওঁলোকে কাৰ্যনিৰ্বাহ কৰে সেই অঞ্চলৰ ৰাইজক যিটো প্ৰতাৰণা কৰিছে আমি ভাবোঁ যে সেই অঞ্চলৰ ৰাইজেও এনেধৰণৰ কথাবোৰ যেতিয়া পোহৰলৈ আহে
মই ভাবোঁ যে ৰাইজক এইকাৰণে আহ্বান জনাইছোঁ, কাৰণ ৰাইজ যদি এবাৰ উঠি আহে এই বিষয়বোৰত, কথাবোৰ অকণমান এটা ধাৰা ল'ব, এটা গতি ল'ব, যেন মোৰ ব্যক্তিগতভাৱে এটা ধুবুৰীত যদি কৰি আহিছে, ধুবুৰীৰ যিখিনি মানুহ প্ৰতাৰিত হৈছিল চৰকাৰী আঁচনিৰ নামত, সেই মানুহখিনি অন্ততঃ আগবাঢ়ি আহিব লাগে। যদি তেওঁ বঙাইগাঁৱত আছিল, বঙাইগাঁৱৰ মানুহখিনিও সেই তেওঁৰ টেনিয়ৰটো, তেওঁৰ যিটো কাৰ্যকাল, সেই সময়খিনিত এনেধৰণৰ হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি এই ধৰণৰ এটা কথা বতৰা নিশ্চয় এটা গণ আন্দোলন দুৰ্নীতিৰ বিৰুদ্ধে। নাই, দুৰ্নীতিৰ বিৰুদ্ধে আজিলৈ আন্দোলন হোৱা আমি দেখা নাই, তেনেকৈ দেখা নাই। আৰু এটা কথা কি যে আপোনাৰ এতিয়া ধৰক ধুবুৰীৰ আঁচনিৰ ধনখিনি তেওঁ আত্মসাৎ কৰিলে, এতিয়া আমি দেখোঁ নহয় যে মহিলাসকল ওলাই আহে মদৰ ঘাটিবিলাক ভাঙিবলৈ। ঠিক তেনেকৈ মই ভাবোঁ মহিলাখিনি সজাগ হ'ব লাগিব। প্ৰত্যেক ঠাই মহিলাখিনিয়ে এই কামটো কৰিব পাৰিব। আৰু দুৰ্নীতি কৰা মানুহখিনি মই আকৌ ক'ম, এতিয়া একেখিনি কথাকে ক'ম আকৌ, তেওঁলোকে জানে যে আমাৰ একো নহয়, আমি একো শাস্তি নাপাওঁ, আৰু সেইকাৰণে ডেম কেয়াৰ তেওঁলোকে চাৰিওফালৰ পৰা য'ত যি আহে পইচা সেইখিনি তেওঁলোকে মাৰে। এতিয়া ধৰক আঁচনিৰ ধন তেওঁলোকে আগতে পাৰ্চেণ্টেজটো হিচাপ কৰিয়ে লয় যে ইমান টকা হ'ব। আজি এই নতুন চৰকাৰ অহাৰ পিছত কামৰূপ DC অফিচত এজন ঠিকাদাৰে, অসমীয়া ঠিকাদাৰ এজনে এটা কেলেংকাৰী কৰিছে। DC অফিচত ডিচিজনে জানে, ADCজনে জানে, তথাপিতো একো কোৱা নাই। PWDত আপোনাৰ এজন শৰ্মা, এজন দাস, এনেকৈ ঠিকাদাৰ কেইজনে নিজৰ ইচ্ছামতে PWDত কাম কৰি আছে, যি ইচ্ছা তাকে কৰি আছে। বিষয়াজনেতো জানে, বিষয়াজনক পইচা এতিয়া কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া কিবা ব্যৱস্থা ল'বনে? নলয়, তেখেতৰ বিভাগ। আজি PWDৰ আণ্ডাৰত আপোনাৰ কামৰূপ DC অফিচৰ এটা বিয়াগম কেলেংকাৰী, এজন অসমীয়া ঠিকাদাৰ, কিবা ব্যৱস্থা ল'ব পাৰিবনে? ডিচিজনতো জড়িত, তাতে ADCজনো জড়িত, PWDটো একেই। আপোনাৰো এটা নিউজ বনাই আছে এইকেইদিন ৰোডাৰক লৈ, কিবা ব্যৱস্থা কৰিছেনে? কোনোবাই কিবা কৰিব পাৰিবনে? সকলো কথা ওলাই আছে, সকলো কথা ওলাইছে। চৰকাৰী ৰোলাৰ ভাড়ালৈ দি ঠিকাদাৰক সেই টকা নিজে উদৰস্থ কৰিছে। তাৰপিছত সংবাদ মাধ্যমক তেওঁলোকে কয় যে আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্য কি আপুনি ভাবক। এই হ'ল কথা, এইখন একো লাভ নাই, ইয়াতে একো নকৰে। কিন্তু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আকৌ আহ্বান জনাম যে সদ্যহতে আপোনাৰ হাতত যিখিনি তথ্য আছে, আমি যিখিনি তথ্য দিলোঁ আপোনাক এইখিনিতে, বা আপোনাৰ হাতত যিখিনি তথ্য আছে সেইখিনিত আপুনি এটা কিবা ব্যৱস্থা কৰক। WBTত 300 কোটিৰ কেলেংকাৰী, বিভাস মোদী এতিয়া আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰত বহি আছে। বিভাস মোদী নামটো মনত ৰাখক, তেখেতৰ হাতেৰে চহী কৰা অৰ্ডাৰ 300 কোটি। তেখেতে ইয়াৰ পৰা গোটেই কেলেংকাৰীটো কৰি গোলাঘাট গুচি গ'ল, DC হ'ল। গোলাঘাটত অজন্তা নেওগ ডাঙৰীয়ানে তেখেতক এতিয়া আনি পেলাই ছ'চিয়েল ৱেলফেয়াৰত বহাইছে। যিজনে ইয়াৰ আগতে এটা বিভাগৰ পৰা 300 কোটি কেলেংকাৰী কৰিছে, তেওঁ ভাবে নেকি এতিয়া ছ'চিয়েল ৱেলফেয়াৰত কিবা ভাল কাম কৰিব? যিমানে লেকচাৰ নামাৰক কিয় মন্ত্ৰীয়ে, এইবাৰতো বাচ্চাৰ দানা খাব, এতিয়া বাচ্চাৰ খাদ্যও খাব এতিয়া ছ'চিয়েল ৱেলফেয়াৰত। এইবিলাক মানুহৰ পৰা কিবা আশা কৰিব পাৰে? মুখ্যমন্ত্ৰী ডাঙৰীয়াক মেমৰেণ্ডাম দিলোঁ, অজন্তা নেওগ ডাঙৰীয়ানীক মেমৰেণ্ডাম দিলোঁ যে বিভাস মোদীয়ে ইয়াতে WBTত থাকোঁতে এইখিনি কেলেংকাৰী কৰি গৈছে, তেখেতে কিয় অনা হ'ল? একো উত্তৰে নাই এতিয়ালৈ। কিবা আশা কৰিব পাৰে? তো তেনেকুৱাতো বহুত আছে। এজন আছে আপোনাৰ দেৱজিৎ দাস, এণ্টি কৰাপশ্যনত তেওঁৰ কেছ চলি আছে, আয়তকৈ তেওঁৰ সম্পত্তি বেছি, তেওঁ অভিযুক্ত, কিন্তু এতিয়ালৈ কেছ পেণ্ডিং হৈ আছে। এজন মহিলা SP আৰু এজন হাতীগাঁৱত থকা কোনোবা এজন SP, দুজনে বচাই ৰাখিছে তেওঁক। মৃদুলানন্দ শৰ্মা ডাঙৰীয়াক আমি লগ কৰিলোঁ, গৈ পেলাই ক'লোঁ যে এই কেছটোৰ কি হ'ল। আজি 2 মাহ হৈ গ'ল যোৱা, এতিয়ালৈ একো উত্তৰে নাই। সেইকাৰণে মই কৈছোঁ এনেকুৱাবিলাক এইবিলাক এনেই এটা দুটা এনেই ধৰি পেলাই অলপ মানে আপুনি ক'ব খোজে যে বিভাগটোৱে কাম কিবা এটা কৰি আছে, এইটো দেখুৱাব লাগে কাৰণে দেখুৱাইছে বুলি আপুনি ক'ব। আজি কৈলাশ চন্দ্ৰ তালুকদাৰ 700 কোটি টকাৰ কেলেংকাৰী, WBG আৰু BGRE এগ্ৰিকালচাৰ, কিবা কৰিলেনে? CIDত কেছ চলি আছে, এবাৰো নামাতিলে আজিলৈ। ডাঙৰ কথা এইবিলাক। বিভাস মোদী, ছ'চিয়েল ৱেলফেয়াৰৰ বিভাস মোদীৰ নিচিনা মানুহে 300 কোটি কেলেংকাৰী কৰি গ'ল WBT, তথ্য আছে, এনেই কথা নকওঁ, এনেই কথা কোৱা নাই।
মেমৰেণ্ডাম দিলোঁ মুখ্যমন্ত্ৰীক আৰু বিভাগীয় মন্ত্ৰীক, কিবা ব্যৱস্থা ল'লোঁ? কোনো ব্যৱস্থা নহ'ল। গম পাইছোঁ। গতিকে কথাবোৰ এনেধৰণৰ যে আমি যিখিনি কথা পাতি আছোঁ, আজি কিয় পাতিবলগীয়া হৈছে সকলোৱে আপোনালোকে অনুভৱ কৰিছে যে আজি অভিজিৎ শৰ্মাই যিখিনি কথা ক'লে, অসীম চমুৱে যিখিনি কথা ক'লে, ভূপেন শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে, এই কথাবোৰৰ তাৎপৰ্য আছে। আৰু তচদ্দুক আৰিফুলে যিখিনি কথা কৈছে, কথাবোৰৰ তাৎপৰ্য আছে। আমাৰ ডাঙৰ দুখটো হৈছে যে আমি কথাবোৰ পাহৰি যাওঁ অতি সোনকালে পাহৰি যাওঁ। PWDৰ হেৰিক বিভাগৰ মুৰব্বীক আমি এখন মেমৰেণ্ডাম দিলোঁ যে এজন শৰ্মা উপাধি, এজন দাস উপাধি ঠিকাদাৰে খেলি মেলি কৰি হেৰি কৰি আছে। আজি এমাহতকৈ বেছি হ'ল, এতিয়ালৈ একো ব্যৱস্থাই লোৱা হোৱা নাই। মই এটা সৰু মন্ত্ৰীয়ে নাজানে নেকি? জানেতো। সৰু এটা ইনফৰমেশ্যন দিব খুজিছোঁ। আজিৰ পৰা 2 মাহমান আগতে মই কিবা এটা ৰিচাৰ্চ কৰি থাকোঁতে পেণ্ডেঞ্চি অফ কেছেছৰ ওপৰত মই ৰিচাৰ্চ কৰিছিলোঁ, মানে কিমান কেছ ভাৰতবৰ্ষত পেণ্ডিং আছে। মই আমাৰ হেৰিয়ে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই নেশ্যনেল জুডিচিয়েল ডাটা গ্ৰিড বুলি এটা আমাৰ ৱেবছাইট আছে, সেইটো চবেই হেৰি চাৰ্চ কৰিব পাৰে। তাত 25 মে 2021 তাৰিখৰ ডেটা মই কৈছোঁ। 25 মে 2021 তাৰিখত যিটো ডেটা আছে এইটো একদম গভৰ্ণমেণ্টৰ ডাটা দেই। 90,900 চামথিং, ধৰক 91,000, অলমষ্ট 91,000 কেছেছ অল অভাৰ ইণ্ডিয়া ডিফাৰেণ্ট হাই কোৰ্টছত পেণ্ডিং আছে, যিবোৰ 30 বছৰতকৈ অধিক পুৰণা। গম পাইছোঁ। তাৰমানে 30 বছৰৰ অধিক বহুত কথা ইয়াৰ পৰা আমি অনুমান লগাই ল'ব মানে এইটো এনাফ টু আণ্ডাৰষ্টেণ্ড যে 30 বছৰতকৈ অধিক যদি 91,000 কেছ অল অভাৰ ইণ্ডিয়া পেণ্ডিং আছে বিভিন্ন হাইকোৰ্টত, আৰু কোনেও আজিলৈ কাকো সোধা নাই কিয় এই কেছবোৰ পেণ্ডিং আছে, তাৰপিছত আৰু কিয় হাইকোৰ্টত পেণ্ডিং আছে। কথাখিনিয়ে হতাশ এখন ছবি দাঙি ধৰিছে। মই কিশোৰ কুমাৰ কলিতা আপোনাৰ কাষলৈ আহিছোঁ। আপুনি শেষত এই গোটেই বিষয়টোত আপুনি কি ক'ব খুজিব? চাওক, মই দুটা কথা ভাবোঁ যে আমিতো এটা হতাশাজনক পৰিস্থিতিয়ে দেখা পাওঁ বাৰে বাৰে, কিন্তু ভাবোঁ যে আমি কাৰ কথা পাতি আছোঁ, যে আমি এনেকুৱা এটা কথা পাতিছোঁ যে বাকীবিলাক মানুহে দুখ কৰিছে, এনেকুৱা নহয়। যদি ৰজা মহাৰজা সম্ৰাটৰ ফালত যদি আমি দৃষ্টিটো আঁতৰি আনি যদি তলৰ ফালে কওঁ তেতিয়া নহ'ব। যিটো প্ৰথমৰ পৰা কৈছোঁ যে আচলতে কৰাপশ্যনটো তলৰ পৰাতো হোৱা নাই, একেবাৰে ওপৰৰ পৰা হৈছে। গতিকে ওপৰত যদি ঠিক নহয় তেনেহ'লে আপুনি তলত একো ঠিক কৰিব নোৱাৰে। এইটো হৈছে কিন্তু তলৰ লেয়াৰত হোৱা কৰাপশ্যন। দ্বিতীয় কথাটো হৈছে যে মই ভাবোঁ যে মিডিয়াৰ ৰোলটো এটা বিৰাট ইম্পৰ্টেণ্ট কথা হৈছে কি যে আজি ডাঙৰকৈ নিউজটো ওলাল, তাৰপাছত সেইটোৰ কোনো ধৰণৰ ফ'ল' আপ নিউজ কেতিয়াও নোলায়। এতিয়া যদি ধৰক এটা ডাঙৰ কৰাপশ্যনৰ মহৎ তালুকদাৰৰ কেছটো আজি কি পৰ্যায়ত আছে, অসমৰ কোনো মিডিয়াটো তাত ফ'ল' আপ নকৰিলে, আজি কি ষ্টেজত আছে। গতিকে মানুহক যদি এয়াৰ কৰিব লগা হয়, মানুহে জানিব লাগিব যে এইটো আজি অভিজিৎ শৰ্মাই যিটো কথা কৈছে, ইমান কৰাপশ্যনৰ কেছ আছে, সেই কেছবিলাক আজি কি ষ্টেজত মানুহ জনাৰ কোনো উপায় নাই। ৰাইট টু ইনফৰমেশ্যন এক্টখন অনাই হৈছিল কৰাপশ্যনৰ বিৰুদ্ধে, যাতে মানুহৰ জনসজাগতা বৃদ্ধি হয়। উত্তৰেই নাপায় মানুহে। সেই এক্টখন আজি অসমত এখন ফেইল এক্ট, কোনো উত্তৰ গোটেই ভাৰতবৰ্ষতে আৰু গোটেই খুব পৰিকল্পিতভাৱে আমি এই ৰাইট টু ইনফৰমেশ্যনত আমি উত্তৰ বিচাৰি আমি গোচৰ দিবলগীয়া হৈছে, সেই কথাটো ক'লোঁ। আগতে আছিল, এই যোৱা আজি ধৰ 3-4 বছৰ মানৰ পৰা গুৰুত্ব নিদিয়া হৈছে। হয়, কিশোৰ কুমাৰ কলিতা। গতিকে মই ভাবোঁ যে এই যিটো কওঁ যে আমি সাধাৰণ মানুহে বাৰু খুব ৰেছপনচিবল হৈ গ'লোঁ, ৰেছপনচিবল চিটিজেন, আমি চব কাম কৰিম, মিডিয়াই এটা ৰোল প্লে কৰিব, চব ঠিকে আছে। কিন্তু কথাটো হৈছে আমি যিসকলৰ বিৰুদ্ধে কৰিম সেইসকলে দেশ চলায়, তেওঁলোকে আমাৰ এডমিনিষ্ট্ৰেশ্যন চলায়, আৰু তেওঁলোকে আমাক প্ৰতিটো মুহূৰ্তত আমাৰ অধিকাৰটো আমাৰ পৰা কাঢ়ি নিব খুজি খুব চিষ্টেমেটিকেলি, যিটো ৰাইট টু ইনফৰমেশ্যন এক্টৰ দৰে। গতিকে মই ভাবোঁ যে মিডিয়া আৰু সাধাৰণ মানুহে যদি এটা এক ধৰণৰ এটা বেলেগ ধৰণৰ এটা অল্টাৰনেটিভ অল্টাৰনেটিভ ভিজিলেন্স এটা কম হয়। মই আহিব খুজিছোঁ তচদ্দুক আৰিফুল হুছেইন, শেষবাৰৰ কাৰণে আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ, সময়ো কম। আপুনি শেষত কি বাৰ্তা দিব খুজিব? শুনিছে? তেখেতক আমি পাবলৈ সক্ষম হোৱা নাই। তেখেত যিহেতু বাংগালুৰুত আছে, গতিকে তেখেতৰ সৈতে আমি পোনপটীয়াকৈ সংযোগ স্থাপন কৰিবলৈ যত্ন কৰিছিলোঁ। অৱশ্যে তেওঁ কিছু কথা ক'লে। যি কি নহওক, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠান সামৰিব লাগিব। মূল কথাটো হ'ল যে হয়, সংবাদ মাধ্যমৰ ইয়াত দায়িত্ব আছে, কিন্তু সংবাদ মাধ্যমকো তথ্য দিবলৈ বহু লোকে বহু সময়ত ভয় কৰে। এই কথাখিনি আমি শেহতীয়াকৈ দেখিছোঁ। তাৰ লগে লগে তথ্য গোপন কৰাৰ কিছু ষড়যন্ত্ৰ চলে। অতি শেহতীয়াকৈ আমাৰ সাংবাদিকে RTIৰ উত্তৰ নাপায় গোচৰ দিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এই কথাখিনি আপোনালোকক অৱগত কৰিব খুজিছোঁ যোৰহাটৰ এটা ঘটনাক লৈ। আজিৰ তাৰিখত আমি সকলোৱে কৈ থাকোঁ যে কালি যেনেকৈ আমি নিন্দা কৰিলোঁ যে নন্দিতা শইকীয়াৰ যিগৰাকী হত্যাকাৰী, তেওঁ শাস্তি পাব লাগে, চৰম শাস্তি পাব লাগে। কালি ক'লোঁ,
কালি কোৱাৰ পিছত আজি হয়তো মই কাৰোবাক গৈ আক্ৰমণ কৰিছোঁ মই ফেচবুকত আপডেটটো দিলোঁ নন্দিতাৰ সমৰ্থনত নন্দিতাৰ ন্যায় পাব লাগে অৰ্থাৎ তাৰ পিছত দেখিছোঁ যে মই ঘৰত আহি কাৰোবাক হাত তুলিছোঁ মাৰিছোঁ পিটিছোঁ এই ধৰণৰ পৰিৱেশৰ মাজত আমি আছোঁ কোনেও কাকো আঙুলি টোৱাব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে সূচনা হৈছে এইখিনি শেষ হ'ব লাগিব মূল কথাটো হ'ল এইখিনি শেষ হ'ব লাগিব আৰু আপোনালোকে এই দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে আপোনালোকেও কিন্তু গোচৰ ৰুজু কৰিব পাৰে এই ব্যৱস্থাটো আছে গতিকে সেইখিনি আপোনালোকে সুবিধা ল'ব পাৰে মূল কথাটো হ'ল সেইটো আৰু লগতে চৰকাৰ কিন্তু সকলোৰে ঊৰ্ধত চৰকাৰ দায়বদ্ধ আৰু ৰাজনৈতিক সদিচ্ছা লাগিব এতিয়া অতি শেহতীয়াকৈ আমি কথা বতৰা দেখিছোঁ কিছুমান ধাৰা দেখিছোঁ যে আৰক্ষীয়ে কোনোবা এগৰাকী দুৰ্নীতিগ্ৰস্তক গ্ৰেপ্তাৰ কৰাৰ পিছত বা ধৰা পৰাৰ পিছত গৈ গুলিয়াইছে ভৰিত গুলিয়াইছে কিবা কৰিছে আৰু বহু লোকে বহু ক্ষেত্ৰত ভয়ো খাইছে এই কথাও সঁচা গতিকে এই মানুহবোৰে ভয় খাব আৰু এটা মাজতে কৈ লওঁ এতিয়া চাকৰিৰ পইচা এছআই কেলেংকাৰী পিকে দত্ত তেওঁৰ সম্পত্তিখিনি জব্দ হ'বনে সেইটোৱে মই সেইটোৱে ক'ব এই সম্পত্তিবোৰ জব্দ হ'ব লাগে জেলত সোমাই থাকিব কি বুঢ়া হৈছে এতিয়া জেলত সোমাই আছে কাইলৈ পৰহিলৈ কালি পৰহি জেলত এনেই থকা নাই ফাৰ্ষ্ট ক্লাছ ফেচিলিটি সেইটোৱে তেওঁৰ সম্পত্তিখিনি জব্দ হ'বনে নহয় হ'ব লাগিব সেই কথাটো হ'ল যে হ'ব লাগিব তেনেধৰণৰ এটা উদাহৰণ প্ৰতিষ্ঠা হ'ব লাগিব দৃষ্টান্ত সৃষ্টি হ'ব লাগিব একেবাৰে এই লোকসকলক একেবাৰে লাওলোৱা অৱস্থালৈ লৈ যাব লাগে যি এই অৱস্থালৈ নিব লাগিব চাইবুৰক নিব লাগিব আৰ এইচ খানক নিব লাগিব মহৎ চন্দ্ৰ তালুকদাৰ হওক আমি যিগৰাকী কুজেন্দ্ৰ দলৈৰ কথা ক'লোঁ এই লোকসকলক চৰম শাস্তি বিহাৰ এটা ৰাজনৈতিক সদিচ্ছাৰ কিন্তু সৃষ্টি হ'ব লাগিব কেবিনেটত বহু সিদ্ধান্ত হৈ আছে ন এইবোৰো পাৰিলে যদি অকণমান আলোচনা কৰি কথাবোৰ লৈ যায় ভাল হ'ব সেই আশাৰে মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ